तो हेलो बच्चों, मेरा नाम है ईशान मानतर। स्वागत है एक नए इंट्रो में। तो आज हम पढ़ने वाले हैं सोशल के हिस्ट्री द रिवोल्ट ऑफ असम। तो मिलते हैं एक नए इंट्रो में, तब तक के लिए गुड बाय। ओके, एंटी ब्रिटिश अपराइजिंग इन आसाम, रिवोल्ट ऑफ आसाम। ये बस्तुটো ভালকে মন দে। 1900 सेंचुरी বিশেষকে सबसे इम्पर्टेन्ट डेट आছিলে 1757। 1757 কি আছিলে? প্লাচি ৱাৰ হৈছিলে। তাতকৈ ইম্পৰ্টেণ্ট হ'ল 1764। এইটো সময়ত কি আছিলে? বক্সাৰ ৱাৰ আছিলে। বক্সাৰ ৱাৰৰ পিছত গোটেইখিনি ইণ্ডিয়াৰ চব মেক্সিমাম বস্তু কাৰ কব্জাত আহি গ'ল? ব্ৰিটিছৰ তাত আহি গ'ল। সেইটো সময়ত ব্ৰিটিছ এম্পাৱাৰমেণ্টটো বহুত ষ্ট্ৰং হৈ গৈছিলে আৰু সেই ষ্ট্ৰং এম্পাৱাৰমেণ্টটো চলিছিল পূৰা 1900 চেঞ্চুৰীলৈ, মানে আপ টু 1857। আপ টু কিমানলৈকে চলিছিলে? 1857। সেইটো সময়লৈকে সিহঁতৰ যিটো এম্পাৱাৰমেণ্ট, যিটো ৰুল আমাৰ ইণ্ডিয়াত কৰিছিল, সেইটো বহুত পাৱাৰফুল আছিলে। বিশেষকৈ ক'ৰ পৰা ক'লে? 1757 টু 1857। আৰু বেছিকৈ কাবজা হৈছিলতো 1764 পৰা, বক্সাৰ ৱাৰৰ পৰা। কাৰণ বক্সাৰ ৱাৰৰ পৰা এলাহাবাদ ট্ৰিটি হৈছিলে, বেংগল, বিহাৰ, উৰিষ্যা চব কাৰ কাবজাত আহি গৈছিলে? ব্ৰিটিছৰ কাবজাত আহি গৈছিলে, ব্ৰিটিছৰ আণ্ডাৰত আহি গৈছিলে, কণ্ট্ৰলত আহি গৈছিলে। বস্তুটো সেইকাৰণে ভালকৈ ডিপলি বুজিলোঁ। গতিকে 1857লৈকে ব্ৰিটিছৰ যিটো এম্পাৱাৰমেণ্টটো এইটো বহুত ষ্ট্ৰং আছিলে আৰু সেই ষ্ট্ৰং এম্পাৱাৰমেণ্টটো আমাৰ অসমতো আছিলে। আসামত প্ৰথমত কাৰ হেৰি চলিছিলে? ৰাজত্ব কাৰ চলিছিলে? কাৰ এম্পাৱাৰমেণ্ট আছিলে? আহোমৰ লগত ধোকাদাৰী হ'ল। তাৰপিছত বদন বৰফুকনে কাক আনিছিলে? মান আনিছিল নে নাই? তাৰ কাৰণে সিহঁতৰ মানৰ লগত লাগিবৰ কাৰণে পিছত আকৌ ব্ৰিটিছক আনিলে। তো ব্ৰিটিছক অনাৰ পিছত ব্ৰিটিছে মানক খেদিলে। ক্লাছ 10ত পঢ়িছিলোঁ ন আমি এইবিলাক। 1826ত ইয়াণ্ডাবু ট্ৰিটি হৈছিলে। 1826ত কি হৈছিলে? ইয়াণ্ডাবু ট্ৰিটি। ইয়াণ্ডাবু ট্ৰিটি হোৱাৰ পিছত ব্ৰিটিছ ইয়াত পূৰা মানে পাৰ্মানেণ্টলি ইয়াত থাকি গ'ল। ইয়াণ্ডাবু ট্ৰিটি হোৱাৰ পিছত তো ব্ৰিটিছে আমাৰ অসমত পূৰা কব্জা কৰি ল'লে। আপাৰ আছাম, লৱাৰ আছাম, মিডিল আছাম, গোটেই আছামক কি কৰিলে? কব্জা কৰিলে। সিহঁতৰ এম্পাৱাৰমেণ্টটো পূৰা ষ্ট্ৰং কৰি ল'লে। কোনোবাই যদি মাত দিয়ে, কোনোবাই যদি ৰিভল্ট কৰিব চেষ্টা কৰে, তে সিহঁতক কি কৰিছিল? মাৰি পেলাইছিল, ফাঁচি দিয়া হৈছিল বা কিবা ইমপ্ৰিজনমেণ্ট দিয়া হৈছিলে, লাইফ ইমপ্ৰিজনমেণ্ট দিয়া হৈছিলে। তে ইয়াৰ দুজন লিডাৰ আছিলে গুণধৰ কোঁৱৰ আৰু পিয়লি ফুকন, যেনে এক্সাম্পল। যেতিয়া ব্ৰিটিছ প্ৰথম অসমত আহি পেলাই যেতিয়া সিহঁতৰ টেক্স আৰম্ভ কৰিলে, অসমৰ মানুহক লুটা ষ্টাৰ্ট কৰিলে, তেতিয়া প্ৰথম ৰিভল্ট ষ্টাৰ্ট কৰিছিল কোনে? পিয়লি ফুকন, গুণধৰ কোঁৱৰ, এৰিষ্টক্ৰেটেড মানুহবিলাক। পিয়লি ফুকন আছিলে বদন বৰফুকনৰ পুতেক। বদন বৰফুকনে মান আনিছিল না। বদন বৰফুকনৰ পুতেক হ'ল পিয়লি ফুকন। তো পিয়লি ফুকনে ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰিছিলে। কোনে কৰিছিলে? পিয়লি ফুকনে। ইফালে গুণধৰ কোঁৱৰ ৰজা বংশৰ আছিলে। এইবিলাক চব এৰিষ্টক্ৰেটেড ফেমিলি হয়। যিটো প্ৰথম ৰিভল্ট হৈছিল, সেই ৰিভল্টটোত প্ৰথম কোনে সহায় কৰিছিলে? কোনে ৰিভল্ট কৰিছিলে? অনলি এৰিষ্টক্ৰেটেড ফেমিলি। তাত কোনো পিজেণ্টছ নাই, কোনো ছাৰ্ভেণ্টছ নাই, বেলেগ কোনো কমন পিপল নাছিলে, অকল এৰিষ্টক্ৰেটেড মানুহখিনি আছিলে। এইচব ধনী মানুহখিনি, যিখিনি মানে ধৰি লওক তোৰ আহোমৰ হাই পষ্টত কাম কৰা মানুহ হ'ব পাৰে, বা ৰজা মন্ত্ৰী হ'ব পাৰে, বা তোৰ ধৰি লওক বৰফুকন, বৰবৰুৱা যিখিনি মানে পষ্ট আছে, সেই পষ্টৰ মানুহখিনিয়ে কি কৰিছিল? মানে ৰিভল্ট কৰিছিলে। আৰু সেই ৰিভল্টৰ কাৰণে 1830ত পিয়লি ফুকনক ফাঁচি দি দিছিলে। তো পিয়লি ফুকনক কেতিয়া ফাঁচি দিছিলে? 1830ত ফাঁচি দিছিলে। তেতিয়া ব্ৰিটিছে অসমত পূৰা ভালদৰে কি কৰিলে? কণ্ট্ৰললৈ আনিলে। আৰু বিশেষকৈ ইকনমিক কণ্ট্ৰলটো ব্ৰিটিছৰ আণ্ডাৰলৈ লৈ আহিলে। ইকনমিক কণ্ট্ৰল আনিলে, তাৰ কাৰণে নিউ ৰেভিনিউ ছিষ্টেম ইমপ্লিমেণ্ট কৰিলে। ভালকৈ মন দি। আৰু নিউ ৰেভিনিউ ছিষ্টেমটোৱে আছিলে মানি ইমপ্লিমেণ্টেশ্যন। মানি পইচা আগত নাছিলে, পইচা ৰেভিনিউ ছিষ্টেম নাছিলে। টকা ৰেভিনিউ ছিষ্টেম কোনে আনিছিলে? ব্ৰিটিছে আনিছিলে। ব্ৰিটিছে টকা ৰেভিনিউ ছিষ্টেম যেতিয়া আনিলে, তেতিয়া আমাৰ অসমৰ মানুহখিনি বহুত প্ৰব্লেম হৈ গ'ল। পইচা ক'ত পাব? টকা ৰেভিনিউ ছিষ্টেম মানে লেণ্ড টেক্স। আগতে আমাৰ টেক্স কি আছিলে? পাইক ছিষ্টেম আছিলে। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আনিছিলে পাইক ছিষ্টেম। তো পাইক ছিষ্টেম কৰিছিলোঁ আমি। পাইক ছিষ্টেমত যে মানুহে কাম কৰিব লাগে, তেতিয়া ব্ৰিটিছে আহি পাইক ছিষ্টেম উঠাই দিলে। এইবিলাক পাইক ছিষ্টেম চাইক ছিষ্টেমৰ পৰা আমাৰ টেক্স নালাগে, আমি টেক্স ক'ৰ পৰা দিম? মানি ল'ম। আমি ক'ৰ পৰা ল'ম? মানি ইমপ্লিমেণ্টেশ্যন আহি গ'ল। যেতিয়াই পইচা সোমাই গ'ল টেক্সত, তেতিয়াই আমাৰ অসমৰ মানুহৰ প্ৰব্লেম ষ্টাৰ্ট হৈ গ'ল। কাৰণ পইচা ক'ত পাব? ৰেভিনিউ ছিষ্টেম ইমানেই আমাৰ অসমৰ মানুহক লুটা ষ্টাৰ্ট কৰিলে
তোৰ 1832-33, 1832-33, 1842-43 আৰু 1852-53 ৰেভিনিউ ছিষ্টেম, ৰেভিনিউ কালেকশ্যন 1842-43, 1832-33 1 লাখ আছিলে, 1,83,000 কিবা এনেকুৱা আছিলে, 1,83,000 মই ধৰিলোঁ 1 লাখ আছিলে, 1 লাখ 1,83,000 হয়, 1 লাখ বা 2 লাখে ধৰিলোঁ, 2 লাখ আছিলে এপ্ৰক্সিমেটলি। কিন্তু 10 বছৰত এইটো গুচি গ'ল 6 লাখলৈ, 10 বছৰত গুচি গ'ল কিমান 6 লাখ। ৰেভিনিউ কালেকশ্যন, ৰেভিনিউ কালেকশ্যনছ ক'ৰ পৰা কৰিছিলে? টেক্সৰ পৰা কৰিছিল, লেণ্ড টেক্স, এগ্ৰিকালচাৰ টেক্স, কিবা টেক্স, ঘৰ হাউচ টেক্স, সেই চব টেক্স কালেকশ্যন কৰিছে। টেক্স কালেকশ্যন কৰি কিন্তু টেক্সটো কেনেকৈ কালেক্ট কৰিছিলে? মানি, পইচা দি পেলাই টেক্স কালেক্ট কৰিছিলে। অসমৰ মানুহৰ পইচা তেতিয়া নাছিলতো। অসমৰ মানুহবিলাক তেতিয়া কি আছিলে? নিজে ছেল্ফ ডিপেণ্ডেণ্ট আছিলে। আজি মোৰ ঘৰত যি বস্তু লাগে মই নিজে খেতি কৰোঁ। মই চাউল খাম, ধান খেতি আছে, দালি খাওঁ, কিবা খাওঁ, পুখুৰীৰ মাছ আছে, তে চবৰ ঘৰে ঘৰে খেতি আছে। তে চবৰ ঘৰে ঘৰে যদি খেতি থাকে, তে লোকেল বস্তুবিলাক মানুহে কাক বেচিব? ধৰি ল মোৰ হাতত যিখিনি বস্তু আছে তোৰ হাততো ছেম বস্তু আছে, তে মোৰ পৰা তই বস্তু ল'বি নেকি? তোৰ পৰা মই বস্তু ল'ম নেকি? তে বস্তু যদি বিকা বিকিয়েই নহয়, বস্তু যদি কিনা বেচা নহয়, তেনেহ'লে পইচা পাব নেকি? সেইকাৰণে মানুহৰ প্ৰব্লেম হৈছিলে। আৰু ৰেভিনিউ কালেকশ্যনটো কৰিবই লাগিব। ব্ৰিটিছে ৰেভিনিউ কালেকশ্যন কৰিয়ে আছে। আৰু ৰেভিনিউ কালেকশ্যন কেনেকৈ কৰি আছে? মানি, সেইটোৱে বাৰ মই ইম্পৰ্টেঞ্চ দি আছোঁ। আগত মানি নাছিলে, ব্ৰিটিছে মানি ইমপ্লিমেণ্টেশ্যন আনিছিলে। বুজি পাইছে নাই? পইচা, টকা দি পেলাই কি কৰিব? ৰেভিনিউ কালেকশ্যন কৰিব। এতিয়া ভাব নাই, 1832 প্ৰায় 2 লাখ আছিলে, 1,83,000 মই এপ্ৰক্স ধৰিছোঁ, এইটো পৰীক্ষাত নালাগে, 2 লাখ আছিলে। কিন্তু 42-43 গৈ পেলাই 6 লাখ হৈ গ'ল, আৰু ইয়াত গৈ পেলাই 7 লাখ টকা হৈ গ'ল। এইখিনি মাজত তই চা কিমান টকা বাঢ়ি গ'ল? প্ৰায় 4 লাখ টকা বাঢ়িলে ৰেভিনিউ কালেকশ্যনছ। পইচা ক'ৰ পৰা দিব মানুহে? কিনা বেচাটো নাই। এতিয়া তই নিজে ধৰ, তোৰ হাতত পইচা নাই, তই চৰকাৰক টেক্স দিব লাগিব। ধৰি লওক তই ঘৰ ভাড়া এটাত আছ, তোৰ এতিয়া নাই, ইনকাম নাই, তই ঘৰ ভাড়া দিবই লাগিব মালিকক। তেতিয়া তই কি কৰিবি? তোৰ হাতত উপায় কি আছে? তই বেলেগৰ পৰা ধাৰ ল'ব লাগিবই নালাগে? ছেইম অসমৰ মানুহৰ ছেইম কণ্ডিশ্যন হৈছিলে। অসমৰ মানুহৰ কি হৈছিল তেতিয়া? মানুহৰতো কোনো কিনা বেচা নাছিলে, কিনা বেচা নাথাকাৰ কাৰণে পইচা পোৱা নাছিল। তেতিয়া সিহঁতে বেলেগ মানুহৰ পৰা, ধনী মানুহৰ পৰা পইচা কি কৰিছিল? ধাৰে লৈছিলে। আৰু কিছুমান মানুহে এইটো সুবিধা লৈ পেলাই পইচা সুদত দিছিলে। আৰু যি মানুহে এইটো সুদত দিছিল, সেই মানুহবিলাক আছিল মহাজন। কি আছিলে? মহাজন। আৰু সেই মানুহবিলাক মেক্সিমাম মাৰোৱাৰী আৰু বেংগলী আছিলে। কি বিজনেছ ষ্টাৰ্ট কৰিছিলে? সুদৰ বিজনেছ ষ্টাৰ্ট কৰিছিলে। পইচা সুদত দিয়া, মইতো পইচা ইমান দিম, তই ইমানখিনি পইচা মোক কি কৰিব লাগিব? ৰিটাৰ্ণ, ইমান পাৰ্চেণ্টত তই মোক ৰিটাৰ্ণ কৰিব লাগিব। এতিয়া মানুহৰ ওপৰত হেম্পাৰ হৈছিল নে নাই? এটা ৰিভল্ট ইমান সহজে হৈ নাযায়। মেইন ৰিভল্ট হৈছিল 1857 ৰিভল্ট। 1857 ৰিভল্ট হ'ল কিহৰ কাৰণে? এইবিলাকৰ কাৰণে। লাহে লাহে মানুহৰ মনত কি হৈছিল? খংবিলাক আহি আছিলে। এতিয়া প্ৰথম খংটো আহিল এইটো কিহৰ খং? যে লেণ্ড টেক্স, এগ্ৰিকালচাৰ টেক্স দিব লগা হৈ আছে, মানুহে কৰিব পৰা নাই। কিন্তু ব্ৰিটিছে দুখীয়া মানুহৰ কাৰণে একো কাম কৰাই নাছিলে। আজি চৰকাৰে আমাৰ দুখীয়া মানুহৰ কাৰণে কাম কৰে নকৰে? BPL কাৰ্ড আছে, কিবা পইচা কিবা দিছে, চাউল দিছে, চেনি দিছে, কিবাটোতো কৰিছে, অৰুণোদয় দিছে, কিবা এটা কৰিছে। ব্ৰিটিছে, মই এতিয়াৰ লগত তহঁতক কম্পেয়াৰ কৰিছোঁ, সেইটো সময়ত ব্ৰিটিছে সেই দুখীয়া মানুহখিনিৰ কাৰণে একো কৰা নাছিলে। তো দুখীয়াখিনি আৰু দুখীয়া হৈ আছিল। খেতিৰ কাৰণে একো কৰা নাছিলে, এগ্ৰিকালচাৰৰ কাৰণে একো কৰা নাছিলে, এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ কাৰণে একো কৰা নাছিলে। এতিয়া ধৰি লওক তোৰ বৰষুণ নাই, পানী নাই। বৰষুণ নহ'লেও খেতি নষ্ট হ'বই নহয়, পানী বেছি হ'লেও খেতি নষ্ট হ'বই নহয়। তো খেতিৰ যিটো এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ কাৰণে কোনো মেজাৰেবল কোনো ষ্টেপ লোৱাই নাছিলে। নো এনি মেজাৰেবল ষ্টেপ টু টেক এনি ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰৰ কাৰণে কোনো ডেভেলপমেণ্টৰ কাৰণে কোনো ষ্টেপ লোৱা নাছিলে, দুখীয়া মানুহৰ কাৰণে কোনো ষ্টেপ লোৱা নাছিলে। কিন্তু টেক্স কালেক্ট ঠিকেই কৰি আছিলে, যাৰ কাৰণে মানুহৰ কি হৈছিলে? অশান্তি হৈ আছিলে, ৰায়ত সৃষ্টি হৈছিল। ৰায়ত মানে বুজি পাওঁ যে ৰিভল্ট, ওৱান টাইপ অফ হিংসাবিলাক আহি আছিলে মানুহৰ মনত।
কথাটো বুজি পালি তো সেইটো এটা ৰিজন আছিলে কি ৰিজন আছিলে যে মানি লৈ পেলাই লেণ্ড টেক্স মানি লৈ পেলাই এগ্ৰিকালচাৰ টেক্স মানি লৈ পেলাই হাউচিং টেক্স তো সব টেক্স ক'ৰ পৰা কালেক্ট কৰা হৈছিলে মানি তো মানি ছিষ্টেমটোৱে আমাৰ মানুহক কি কৰিছিল জুৰুলা কৰি দিছিল এনেকুৱা অৱস্থা হৈছিল আমাৰ অসমত 1839 1847 আৰু 1853 এইকেইটা সময়ত কলেৰা হৈছিলে আমাৰ কলেৰাত মানুহ মৰিছিল কলেৰাত বহুত বস্তু ইকনমি ডাউন হৈ গৈছিলে এতিয়া তাৰ পিছতো হেহেঁতে কি কৰিছিল টেক্স কালেক্ট কৰিবলৈ এৰা নাছিলে তেতিয়াও টেক্স কালেক্ট কৰিবলৈ এৰা নাছিলে তো প্ৰথম মেইন কাৰণটো আছিলে কি এতিয়া এনেকুৱা অৱস্থা হৈছিল অসমত সেইটো সময়ত এজন শিক্ষিত মানুহ আছিলে আমাৰ অসমত আছিলে কিছুমান শিক্ষিত মানুহ আছিল যেনে মণিৰাম দেৱান আছিলে আনন্দৰাম ঢেকিয়াল ফুকন আছিলে আনন্দৰাম ঢেকিয়াল ফুকনে সেইটো সময়ত আমাৰ অসমত এজন মানুহ আহিছিলে 1851ত কেতিয়া আহিছিলে 1851ত এজন মানুহ আহিছিলে 1851ত যিজন মানুহ আহিছিলে মনত ৰাখিবি কেতিয়া আহিছিলে 1851ত এজন মানুহ আহিছিল নাম হ'ল মফত মিল কোন আহিছিলে মফত মিল কোন আছিলে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ আছিলে মন দি যাবি কেতিয়া আহিছিলে 18 কোন আহিছিলে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ কিয় আহিছিল যে অসমৰ বস্তুখিনি চাবৰ কাৰণে আহিছিল যে অসমত বস্তুবিলাক ঠিকে থাকে চলি আছে নে নাই সেই বস্তুখিনি চাবৰ কাৰণে মফত মিল আহিছিল কলিকতাৰ পৰা কলিকতাত ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট গঠন হৈছিলে প্ৰথম সুপ্ৰিম কোৰ্ট কৰিছিলে কলিকতাত 1773 ৰেগুলেটিং এক্টত 1773 ৰেগুলেটিং এক্টত সুপ্ৰিম কোৰ্ট গঠন হৈছিলে ক'ত গঠন হৈছিলে কলিকতাত তো সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচৰ নাম কি আছিলে মফত মিল আৰু মফত মিল আহিছিল ক'ত অসমত যেতিয়া মফত মিল অসমলৈ আহিছিল কাৰণ তেওঁ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ হয় না সেইকাৰণে আনন্দৰাম ঢেকিয়াল ফুকনে তেওঁক এখন এপ্লিকেশ্যন লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে এখন এপ্লিকেশ্যন দিছিলে কাক দিছিলে মফত মিলক দিছিলে তাত কি লিখা আছিলে তাত লিখা আছিল যে আমাৰ অসমৰ অৱস্থা ইমানেই জুৰুলা হৈ গৈছে অসমৰ অৱস্থা ইমানেই বেয়া হৈ গৈছে বাপেক মাকে টেক্সৰ কাৰণে নিজৰ গহনাটো বেচে তাৰ উপৰি নিজৰ ল'ৰা ছোৱালীকো বেছি দিছিলে এনেকুৱা দুৰৱস্থা হৈছিলে সেই এপ্লিকেশ্যনখনত লিখা আছিল সেইটো বস্তু যে আমাৰ অসমৰ মাক বাপেকে পইচাৰ কাৰণে মানে এমুঠি ভাতৰ কাৰণে চাউলৰ কাৰণে গহনাটো বেচিছেই লগতে নিজৰ ল'ৰা ছোৱালীকো কি কৰিছিলে বেছি দিছিলে হয়তো বুজি পালি তে এই অৱস্থা হৈছিলে হ'ল সবচে দুৰৱস্থা কাৰ হৈছিলে খেতিয়কবিলাকৰ কিহৰ কাৰণে কাৰণ সেহেঁতে এগ্ৰিকালচাৰ টেক্স লেণ্ড টেক্স দুটাই দিব লগা হৈ আছিলে তই মাটিত কৰি আছ না মাটিৰ কাৰণে টেক্স দিব লাগিব যিটো খেতি হ'ব সেই খেতিৰ পৰাও টেক্স দিব লাগিব কথাটো বুজি পালি এতিয়া বস্তুটো ছাৰ মফত মিল কেতিয়া আহিছিলে 1851 মফত মিল কোন আছিলে সুপ্ৰিম কোৰ্ট ক'ত আছে কলেৰা কেতিয়া হৈছিলে 1839 47 52 নে 53 আছিলে 52 39 47 আৰু 52 এই 3 বছৰত কলেৰা হৈছিলে MCQত কৰি দিব পাৰে এতিয়া বস্তুটো মন দে 18 সব 18 হ'ল কথাটো বুজি পালি প্ৰথম ৰিজন কি আছিলে মানুহৰ খং উঠাৰ মানি ইমপ্লিমেণ্টেশ্যন মানি থ্ৰু দি পেলাই কি কৰিছিল টেক্স কালেক্ট কৰা হৈছিলে ৰেভিনিউ কালেকশ্যন কেনেকৈ কালেক্ট কৰা হৈছিলে মানি থ্ৰু দি পেলাই ৰেভিনিউ কালেকশ্যন আমাৰ অসমত কেনেকৈ কালেক্ট কৰা হৈছিলে কিহেৰে কৰা হৈছিলে মানি থ্ৰু দি পেলাই পইচা দি পেলাই সেইটো মনত ৰাখিবি তাৰপিছতে হ'ল কি এতিয়া এটা বস্তু মন দে 1823 চাহ ডিস্কভাৰ হৈছিল চাহ খেতি কেতিয়া ডিস্কভাৰ হৈছিলে 1823 মন দি যা সাধুটো শুনি যা 1823 যেতিয়া চাহ খেতি ডিস্কভাৰ হ'ল ভালকৈ মন দে এইবিলাক এটা পইণ্ট কৈ আছোঁ মই 1823 যেতিয়া চাহ খেতি ডিস্কভাৰ হ'ল তেতিয়া ব্ৰিটিছে চাহ দেখা পাই চাহ ইয়াৰ পৰা বাহিৰলৈ কি কৰিছিলে পঠাই দিছিলে এক্সপৰ্ট কৰিছিলে বাহিৰলৈ কি কৰিছে এক্সপৰ্ট বাহিৰলৈ এক্সপৰ্ট কৰে দেখা পালে যে সিহঁতৰ মুনাফা বহুত বাঢ়ে সিহঁতে বেছি টকা পায় এতিয়া মোক তই এটা কথা ক তই যিটো বিজনেছত তোৰ টকা বেছি তই সেইটো বিজনেছ কৰিবি নকৰ ব্ৰিটিছে দেখা পালে যে চাহত সিহঁতৰ প্ৰফিট বেছি সেইকাৰণে সিহঁতে ভাবিলে যে আমি চাহ খেতি কৰিম আমাৰ অসমত চাহ খেতি কম আছিল তেতিয়া অসমত ধান খেতি হৈছিলে চাহ খেতি কম কৰিছিলে ধানত যিমানখিনি হয় কাৰণ চাউলটোতো চবেই নাখায়
কিন্তু চাহটো চবেই খোৱা কৰিছিলে, ভাল পাইছিলে চাহ খাই পেলাই। সেইকাৰণে চাহ বেলেগত চাহ খেতি নহয়, আমাৰ অসমৰ মাটিত চাহ খেতি হয়। সেইকাৰণে চাহ খেতিৰ ওপৰত বেছিকৈ কি কৰিছিল সিহঁতে গুৰুত্ব দিছিল। ব্ৰিটিছে মাথা মাৰিছিল কি, ধৰি লোৱা এইখিনি জেগা টোটেল মাটি, মই ধৰি আছোঁ বুজাই আছোঁ, এইখিনি টোটেল মাটি, এই টোটেল মাটিৰ পৰা লেণ্ড কালেকশ্যন হয়, মানে লেণ্ড টেক্স কালেক্ট হয়, ধৰি লোৱা 100 টকা। কিমান টকা? 100 ৰুপিজ। বুজি ল'বি? এইখিনিততো গোটেইখিনি খেতি হ'ব না, এই গোটেইখিনি খেতি 100 টকা দিব লাগিব। বুজি ল? ব্ৰিটিছে কি কৰিলে, খেতিয়কবিলাকক ক'লে যে যোনে যোনে চাহ খেতি কৰিব সি লেণ্ড টেক্স দিব নালাগে। চাহ খেতি যোনে কৰিব লেণ্ড টেক্স দিব নালাগে। ধৰি লওক ইমানখিনি জেগা চাহ খেতি কৰিলে, তো ইমানখিনি জেগা চাহ যিখিনি কৰিব চাহ খেতি, এইখিনি লেণ্ড টেক্স কি মাফ আছিলে। লেণ্ড টেক্স দিব লাগে নে চাহ খেতি কৰাই? লেণ্ড টেক্স দিব নালাগে। কিন্তু সি কালেকশ্যন 100 টকা কৰিবই লাগিব। তাৰ মানে এইখিনি জেগাৰ পৰা আগতে যিমান টকা দিছিল এই মানুহখিনি এতিয়া বেছি টকা দিব লগা হ'ল নে নাই? নাই বুজা? ধৰি লওঁ এতিয়া মই আধা আধা কৰি আছোঁ, এতিয়া বুজ। ইয়াক তই 4টা ভাগ কৰ, 4টা ভাগ কৰ। লেণ্ড, গোটেইটো লেণ্ড ধৰ, এইটো মাটি ধৰ। আগতে ধান খেতি হৈছিলে, ই 25 টকা দিছিল, ই 25 টকা দিছিল, ই 25 টকা দিছিল, ই 25 টকা দিছিল, 25 কি 100 হৈ গ'ল। ব্ৰিটিছে কি ক'লে, চাহ খেতি যোনে কৰিব সি লেণ্ড টেক্স দিব লাগিবনে? নালাগে। ল, এইখিনি গোটেইখিনি চাহ খেতি হৈ গ'ল, লেণ্ড টেক্স লাগিল? নালাগে। 100 টকাটো কালেকশ্যন কৰিবই লাগিব। এতিয়া সিহঁতে 25 টকা দিব লাগিব। কিমানকৈ দিব লাগিব? এতিয়া বুজি পালি নে নাই? সাধাৰণ কমন পিপলবিলাকৰ তাত আৰু টেক্স বাঢ়ি গ'ল নে নাই? সিহঁতৰ মাথা বেয়া হ'ল নে নাই? সিহঁতে ৰিভল্ট কৰিব নে নকৰে? আজি আমাক চৰকাৰে বস্তুৰ ওপৰত বস্তুৰ দাম বঢ়াই আছে নাই? তে আমাৰ চা, বেলেগক হেল্প কৰি আছে, কিন্তু পইচাটো কাৰ পৰা কালেক্ট কৰি আছে? চৰকাৰৰ পকেটৰ পৰা গৈছে। ব্ৰিটিছে চাহ খেতি কৰা মানুহক হেল্প কৰি আছে, পইচা কাৰ পৰা গৈ আছে? ৰিভল্ট কৰিবনে নকৰে? কমন পিপলৰ সেইকাৰণে ৰিভল্ট কি হৈছে? ষ্টাৰ্ট হৈছে। বোলে পইণ্ট এটা বুজি পাইছে নাই? এগ্ৰিকালচাৰ টেক্স কেনেকৈ আহিল? চাহ খেতি কৰাবিলাকৰ কাৰণে লেণ্ড টেক্স মাফ, সেইকাৰণে কমন পিজেণ্টৰ ওপৰত টেক্সটো কি কৰিছে? সিহঁতৰ বেছি হৈ গৈছে, ৰিভল্ট ষ্টাৰ্ট হৈছে। ৰিভল্টটো 1857 হৈছে, কিন্তু ইয়াৰ পৰা লাহে লাহে ষ্টাৰ্ট, বোলে পইণ্ট এটা এইটো কমন পিপল। তাৰপিছতে আহি গ'ল এতিয়া চা, এইটো বুজি পালি? এতিয়া ধৰ আমাৰ অসমত যিটো কটেজ ইণ্ডাষ্ট্ৰি, এইটো পইণ্ট এটা আসামত কটেজ ইণ্ডাষ্ট্ৰিত আমাৰ অসমত কি ভাল হয়? আমাৰ নিজৰ যিটো শিল্প কি হয়? পাট মুগা দি কাপোৰ বনাই নবনায়? আমাৰ অসমৰ পাট মুগা যিটো আছিল সেইটো ইণ্ডিয়াৰ বেলেগ ষ্টেটত ডিমাণ্ড আছিলে। ব্ৰিটিছে কি কৰিলে, ফৰেন ক্লথ লৈ আহিলে। ফৰেন ক্লথ লৈ আহি পেলাই ক'লে যে ফৰেন ক্লথ পিন্ধিব লাগিব। ইণ্ডিয়াত ফৰেন ক্লথ যেতিয়া লৈ আহিব, তেতিয়া পাট মুগা বেলেগ কাণ্ট্ৰিত বেলেগ ষ্টেটত চেল যাবনে? ধৰি লওক আমাৰ অসমৰ পৰা আসামৰ পৰা বেলেগ বেলেগ ষ্টেটত কি ছাপ্লাই হৈ আছিলে? পাট মুগা ছাপ্লাই হৈ আছিলে। যেতিয়া ব্ৰিটিছে বাহিৰৰ পৰা বাহিৰা গুডছ লৈ আহিলে, কাৰণ এই গোটেইখিনি কাৰ কব্জাত আছিলে? ব্ৰিটিছৰ কব্জাত আছিল নে নাই? ব্ৰিটিছে যেতিয়া বাহিৰৰ পৰা ফৰেন ক্লথ লৈ আহিব, তেতিয়া পাট মুগাৰ ডিমাণ্ড থাকিবনে? নাথাকে। পাট মুগাৰ ডিমাণ্ড নাথাকাৰ কাৰণে পাট মুগাত ইণ্ডাষ্ট্ৰিত কাম কৰা মানুহবিলাকৰ ওপৰত নিগেটিভ ইম্পেক্ট পৰিছিল নে নাই পৰা? সিহঁতৰ চাকৰি থাকিব জানো? আগতে যিমানখিনি চেল হৈছিল এতিয়া চেল হয়নে? নহয়। তে পাট মুগা ইণ্ডাষ্ট্ৰি বন্ধ। পাট মুগা ইণ্ডাষ্ট্ৰি যদি বন্ধ হয়, তে পাট মুগা ইণ্ডাষ্ট্ৰিত কাম কৰা মানুহবিলাকৰ চাকৰি থাকিব নেকি? নাথাকে। বেড ইম্পেক্ট পৰিছিল নে নাই? কথাটো বুজি পালি? এইটো এটা পইণ্ট। কি পইণ্ট? কটেজ ইণ্ডাষ্ট্ৰি ডিমাণ্ড কি কৰিছিল? নাইকিয়া কৰিছিল। কোনে নাইকিয়া কৰিছিল? ফৰেন ক্লথে। যাৰ কাৰণে কটেজ ইণ্ডাষ্ট্ৰিত কাম কৰা মানুহৰ ওপৰত বেড ইম্পেক্ট পৰিছিলে। কথাটো বুজি পালি? এইটো এটা পইণ্ট। পিছত পইণ্টবিলাক হ'ল কি, এৰিষ্টকেট মানুহবিলাক যেতিয়া আহোমৰ ৰজা আছিলে, আহোমৰ যেতিয়া ৰাজত্ব আছিলে, তেতিয়া তাত যিখিনি ধৰি লোৱা এৰিষ্টকেটেড মানুহ, যিখিনি অফিচত কাম কৰিছিলে, আৰু ৰজা হ'লেও সিহঁতৰ অফিচত কাম কৰা মানুহ থাকে নে নাথাকে? ডাঙৰ ডাঙৰ পষ্টত। এতিয়া ধৰ আমাৰ চৰকাৰ আছে, চৰকাৰৰ ৰজা বুলি ধৰ,
এতিয়া এডমিনিষ্ট্ৰেটিভ অফিচত কাম কৰা মানুহবিলাক আছে নাই DGP চিফ ছেক্ৰেটাৰী ডাঙৰ অফিচাৰবিলাক আছে নাই ডাইৰেক্টৰবিলাক সেইবিলাক এৰিষ্টক্ৰেট বুলি কৈ আছোঁ মই সেই মানুহখিনি যেতিয়া আহোম গুচি গ'ল আহোমৰ ৰাজত্ব শেষ ব্ৰিটিছ যেতিয়া আহি গ'ল যিখিনিয়ে হাই পোষ্টত কাম কৰি আছিল সেহেঁতে কি ভাবিছিল এতিয়াও ব্ৰিটিছৰ আণ্ডাৰতে মই হাই পোষ্টতে কাম কৰিম ভাবিছে কথাটো বুজি পাইছানে যে চাকৰিটো মোৰ থাকিব চৰকাৰ এতিয়া ধৰ বিজেপি চৰকাৰৰ আণ্ডাৰত যিখিনি এডমিনিষ্ট্ৰেশ্যনত আছে কাইলৈ যদি কংগ্ৰেছ চৰকাৰ আহে সেহেঁতো এডমিনিষ্ট্ৰেশ্যনতে থাকিব না চৰকাৰহে বেলেগ হৈছে সেহেঁতে সেইটোৱে ভাবিছিল আহোম ৰজা নাইকিয়া হৈছে কিন্তু মোৰ এডমিনিষ্ট্ৰেশ্যনটো আছে জেগাত গতিকে মই যদি ব্ৰিটিছ চৰকাৰ আহি যায় তথাপিতো মোৰ পষ্টটো ঠিকে থাকিব সেহেঁতে ভাবিছিল তেনেকৈ কিন্তু আহোমৰ পোষ্টত কাম কৰা যিখিনি হাই পোষ্টত কাম কৰা যিখিনি মানুহ আছিল সেহেঁতৰ মডাৰ্ণ এডুকেশ্যন নাছিলে সেহেঁতে ইংলিছ জানা নাছিলে ইংলিছটো জানিবই লাগিব সেহেঁতে ইংলিছ নাজানে এতিয়া ইংলিছ যদি নাজানে সেহেঁতক এতিয়া কেনেকৈ ব্ৰিটিছে ৰাখিব সেইটো ব্ৰিটিছৰ ফালে ঠিকেই আছে এতিয়া তই ধৰি ল তই এটা কোম্পানীত আছে কোম্পানীত অলৰেডি এটা কিছুমান মানুহে কাম কৰি আছে কোম্পানীটো তই কিনি লোৱাৰ পিছত তইতো ভাল মানুহক তাত ৰাখিব বিচাৰিবি না হাই এডুকেটেড মানুহকে ৰাখিব বিচাৰিবি এতিয়া ব্ৰিটিছেও কি ক'লে যে ইয়াত তোমালোকৰ মডাৰ্ণ শিক্ষা নাই যেতিয়া মডাৰ্ণ এডুকেশ্যন নাই যেতিয়া তোমালোকক মই ৰাখিব নোৱাৰিম সেইকাৰণে বেংগলী মানুহ হায়াৰ কৰিছিলে বেংগলৰ পৰা কাক হায়াৰ কৰিছিল বেংগলী মানুহক হায়াৰ কৰি পেলাই এডমিনিষ্ট্ৰেশ্যনত কাক ৰাখিছিলে বেংগলী মানুহক ৰখা হৈছিলে এতিয়া আমাৰ অসমৰ মানুহে বেলেগৰ আণ্ডাৰত কাম কৰিব লগা হৈছিল নে নাই সেইকাৰণে এৰিষ্টক্ৰেট মানুহবিলাকো কি কৰিছিল ৰিভল্ট ষ্টাৰ্ট কৰিছিলে কথাটো বুজি পালি এইটো পইণ্ট কি যে ব্ৰিটিছ আহোমৰ সময়ত যিখিনি এৰিষ্টক্ৰেট মানুহে যিটো পোষ্টত কাম কৰি আছিলে ব্ৰিটিছ অহাৰ কাৰণে তেওঁলোকৰ কি নাছিলে মডাৰ্ণ এডুকেশ্যন নাথাকাৰ কাৰণে বেংগলী মানুহ হায়াৰ কৰিছিল আৰু বেংগলী মানুহৰ আণ্ডাৰত তেওঁলোকে কি কৰিব লগা হৈছিলে কাম কৰিব লগা হৈছিল যাৰ কাৰণে আকৌ এটা কি হ'ল ৰিভল্ট এইটো কাৰ আছিলে এৰিষ্টক্ৰেট মানুহবিলাকৰ কাৰণে কথাটো বুজি পাই আছোঁ এতিয়া আৰু কিছুমান পোষ্ট থাকে হাই পোষ্ট যেনে ফুকন বৰুৱা ৰাজখোৱা কি কৈছোঁ মই ফুকন বৰুৱা ৰাজখোৱা এইবিলাক হ'ল হাই পোষ্ট ব্ৰিটিছে কি ক'লে বোলে ঠিক আছে তহঁতকেইটা পোষ্টত আছ তহঁতক পোষ্টৰ পৰা মই অকণমান বেলেগ ফালে লৈ যাম তহঁতে এটা কাম কৰ যিখিনি টেক্স আমি কালেক্ট কৰি আছোঁ এই টেক্সখিনি তই কালেক্ট কৰ বোলে তহঁতৰ এতিয়া পোষ্ট কি হ'ব তহঁতৰ পোষ্ট হ'ব মৌজাদাৰ কি পোষ্ট মৌজাদাৰ ফুকন বৰুৱা আৰু কি ৰাজখোৱা সিহঁতক কি পোষ্ট দিলে মৌজাদাৰ পোষ্ট দিলে মৌজাদাৰ পোষ্টৰ কাম কি টেক্স কালেক্ট কৰা টেক্স কালেক্ট কৰা এইখিনিলৈকে ঠিক আছে সেহেঁতো সুখী লগে ব্ৰিটিছে কৰিলে কি নাই তহঁতে টেক্স কালেক্ট কৰিবি কিন্তু টেক্স অফিচাৰ বেলেগ থাকিব টেক্স অফিচাৰ আমাৰ অসমৰ থাকিব নোৱাৰে টেক্স অফিচাৰ কোন থাকিব টেক্স অফিচাৰ আনিছিল বেংগলৰ শ্ৰীহট্টৰ পৰা বেংগলৰ এটা জেগাৰ নাম কি শ্ৰীহট্ট তাৰ পৰা আনিছিল কি বেংগলী তাৰ পৰা কি আনিছিলে বেংগলৰ এটা জেগাৰ নাম শ্ৰীহট্ট তাৰ পৰা কি আনিছিল বেংগলী আৰু ৱেষ্ট ইণ্ডিয়াৰ পৰা আনিছিল কি ৱেষ্ট ইণ্ডিজ নহয় ৰে ৱেষ্ট ইণ্ডিয়া মানে ৰাজস্থান ইয়াৰ পৰা তাৰ পৰা কি আনিছিল মাৰোৱাৰী আৰু বেংগলীক বহাই দিছিল টেক্স অফিচাৰ আৰু তাৰ আণ্ডাৰত কাম কৰিছিল কোনকেইটা আমাৰ ফুকন বৰুৱা আৰু ৰাজখোৱা যিহেত অলৰেডি কি পোষ্টত আছিলে একদম হাই পোষ্টত থকাৰ পিছত যেতিয়া তলত কাম কৰিব লাগিব সিহঁতৰ মাথা ঠিক থাকিব ৰিভল্ট ষ্টাৰ্ট হৈ গৈছিলে কোনটো কটেজ ইণ্ডাষ্ট্ৰী আমাৰ অসমত বাহিৰত পূৰা চলিছিলে মানে বাহিৰতো চলিছিলে মানে ইণ্ডিয়াৰ বাহিৰত নহয় ইণ্ডিয়াৰ বেলেগ ষ্টেটত ডিমাণ্ড বহুত আছিলে কটেজ ইণ্ডাষ্ট্ৰী মানে পাট মুগা কাপোৰৰ ওপৰত নেচাৰেল বস্তু ন পাট মুগা কাপোৰৰ ওপৰত যেতিয়া ব্ৰিটিছে কি কৰিলে সেহেঁতৰ গুডছখিনি যাতে ভালকৈ চলে তে সেহেঁতে কি কৰিলে সেহেঁতে মুম্বাইৰ পৰা কটন নিছে নি পেলাই তাত কাপোৰ বনাই আকৌ আমাৰ ইণ্ডিয়াতে বেচিছে তে সেহেঁতৰ ফৰেন ক্লথখিনি আমাৰ ইণ্ডিয়াত বাধ্য কৰাইছিল যে ফৰেন ক্লথছে কি কৰিব লাগিব কিনা বেচা হ'ব লাগিব এইবিলাক লোকেল নচলিব তে ফৰেন ক্লথ যেতিয়া কিনা বেচা হ'ব বাধ্যত পৰি পেলাই কটেজ ইণ্ডাষ্ট্ৰী থাকিব নি অকল অসমৰ কটেজ ইণ্ডাষ্ট্ৰী নহয় প্ৰত্যেকটো ষ্টেটৰ ট্ৰেডিশ্যনেল ড্ৰেছ বৰবাদ কৰি দিছিলে ব্ৰিটিছে
প্ৰত্যেকটো ষ্টেটৰ ট্ৰেডিশ্যনেল ড্ৰেছ থাকে নাথাকে, নষ্ট কৰি দিছিল। ব্ৰিটিছে কৈছিলে আমাৰ ইউৰোপিয়ান ড্ৰেছ পিন্ধিব লাগিব, কম্পালচৰি। স্কুল যা, কলেজ যা, ইউৰোপিয়ান ড্ৰেছ, নট এৰী মুগা পাট। তো এইটো বস্তু নোহোৱাৰ লগে লগে কটেজ ইণ্ডাষ্ট্ৰীত কাপোৰ বনিব নেকি? নবনে। কটেজ ইণ্ডাষ্ট্ৰীত যদি কাপোৰ নবনে তেনেহ'লে তোৰ চাকৰি কি হ'ব সিহঁতৰ? বেড ইম্পেক্ট পৰিবই নপৰে। সেইটো এটা। এৰিষ্ট্ৰকেটটো বুজি পালি, এইটো বুজি পালি। 1823 চাহ খেতি ডিস্কভাৰ হৈছিলে। অঁ, ৰবাৰ্ট ব্ৰুচ চাহ খেতি কৰিছিলে। ৰবাৰ্ট ব্ৰুচ, ব্ৰিটিছৰ ৰবাৰ্ট ব্ৰুচ। এতিয়া এইটো ইমান ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত নালাগে, মই এনেই জানিবৰ কাৰণে কৈছিলোঁ যে চাহ খেতিৰ কথাটো আহিল কাৰণে কৈ দিছোঁ আৰু। কথাটো বুজি পালি? তাৰপিছতে হ'ল কি ঘটনা, এতিয়া চা, নেক্সট হ'ল ফুকন বৰবৰুৱা আৰু কি হ'ল? ফুকন বৰুৱা আৰু কাৰ পোষ্ট? ৰাজখোৱাৰ পোষ্টটো কি আছিলে? মৌজাদাৰ, টেক্স কালেক্টৰত। কিন্তু তেহেঁতৰ ওপৰত কোন থাকিব? বেংগলী আৰু কি? বেংগলী আৰু মাৰৱাৰী থাকিব। হা? কিয়? বাদ দে, এইফালে চা, মন দে। তাৰপিছতে আহি গ'ল কি, আহোমৰ সময়ত যিখিনি এৰিষ্ট্ৰকেট মানুহ আছিলে, এৰিষ্ট্ৰকেট মানুহ, ধনী মানুহবিলাকে চাকৰ ৰাখে নাৰাখে? সিহঁতে লাক্সাৰী লাইফ জীয়াই আছিল। চাকৰে কাম কৰিব, সিহঁতৰো খেতি আছে, মাটি আছে, তো মাটিত বেলেগে কাম কৰিব, সিহঁতৰ ঘৰৰ কামখিনিও বেলেগে কৰিব, সিহঁতে জাষ্ট খালি কি খাব আৰু শুব। ব্ৰিটিছে কি কৰিলে? 1843, ভেৰি ইম্পৰ্টেণ্ট চন, 1843ত স্লেভাৰী ডেষ্ট্ৰয় কৰি দিলে। স্লেভাৰী নাই, ন' স্লেভাৰী, মানে দাস নাই, কোনেও চাকৰ ৰাখিব নোৱাৰি। কোনেও চাকৰ ৰাখিব কি নোৱাৰি। ধৰি ল এতিয়া মোৰ ঘৰত বহুতকেইটা চাকৰ আছে। ভাত বনোৱা চাকৰ বেলেগ, খেতি কৰা চাকৰ বেলেগ, বাচন ধোৱা চাকৰ বেলেগ, কিবা কৰা চাকৰ বেলেগ। যেতিয়া চাকৰ নাথাকিব, কামখিনি কোনে কৰিব লাগিব? মই কৰিব লাগিব নালাগে? তে মই কাৰ কাম কৰি আছোঁ? আগৰ চাকৰৰ নিচিনা কাম কৰি আছোঁ নে নাই? মোৰ অপমান হৈছে নে নাই? তে সেই মানুহখিনিও ৰিভল্ট ষ্টাৰ্ট কৰি লৈছে। কিন্তু ব্ৰিটিছে এইটো ভাল কাম কৰিছিলে। 1843 যিটো কাম কৰিছিলে, এইটো কি কাম কৰিছিলে? ভাল কাম কৰিছিলে। স্লেভাৰী নষ্ট কেতিয়া কৰা হৈছিলে? 1843ত, যাৰ কাৰণে এৰিষ্ট্ৰকেট মানুহখিনিয়ে হিউমিলেশ্যন হৈছিলে, অপমানিত হৈছিলে। অপমানিত হৈছিলে নাই? হিউমিলিয়েশ্যন হৈছিলে নাই? যে সিহঁতে নিজে চাকৰৰ কামখিনি কৰিব লগা হৈছে, নিজৰ খেতিত নিজে খেতি কৰিব লগা। ইফালে দেখা পাই আছে এটা খেতি, এইটো খেতি ধৰি ল, এইটো খেতিত আগতে চাকৰে কাম কৰি আছিলে, এতিয়া মালিকে কাম কৰি আছে আৰু সমানে সমানে চাকৰিও কাম কৰি আছে। তাৰ কেনেকুৱা লাগিব? এইটো চাকৰৰ মাটি ধৰি ল, চাকৰৰ মাটিও কাম কৰি আছে, ইফালে মালিকেও কাম কৰি আছে। চাকৰে কৈছে কেনে এতিয়া? কথাটো বুজি পালি? চাকৰবিলাকে খুব ভাল পালে যে আমাক দাসটো কি কৰিলে? নষ্ট কৰিলে। কিন্তু ব্ৰিটিছে সেইটো ভবা নাছিলে। ব্ৰিটিছৰ এইম আছিল বেলেগ। ব্ৰিটিছে চাকৰ এনে খেদা নাছিলে। ভালকৈ মন দে। ব্ৰিটিছৰ কি খেতিৰ ওপৰত গুৰুত্ব দিছিলে? চাহ খেতিৰ ওপৰত। টি গাৰ্ডেনৰ ওপৰত সিহঁতে বেছি কি কৰিছিল? টি এগ্ৰিকালচাৰৰ ওপৰত বেছি গুৰুত্ব দিছিল। টি এগ্ৰিকালচাৰ বঢ়াই আছিল, মানুহ কমি আছিল। মানুহ কমি আছিলে। এতিয়া তই এটা ভাব, বেলেগ মানুহ যদি মই হায়াৰ কৰোঁ, সিহঁতে পইচা দাবী কৰিব। সিহঁতে কি কৰিলে? স্লেভাৰী নষ্ট কৰিলে। এৰিষ্ট্ৰকেট মানুহখিনিৰ আণ্ডাৰত যিমানখিনি চাকৰ আছিল, গোটেই চাকৰখিনি কামত লগাই দিলে কিহত? চাহ খেতিত। তহঁতে ঘৰত থাকিব নোৱাৰ, চাহ খেতিত কাম কৰ। তে স্লেভাৰীবিলাকৰ মাথা বেয়া হ'বনে নহয়? হ'ব নহয়? সিহঁতে ভাবিছিল যে আমাক দাসমুক্ত কৰিছিল, কিন্তু দাসমুক্ত কৰিছিল নেকি? স্লেভাৰীত একচুৱেলি স্লেভাৰী নষ্ট কৰিছিল নেকি? নাই কৰা। এহঁতে স্লেভাৰী কাম কৰিয়ে আছিল। এতিয়া কাৰ আণ্ডাৰত কৰি আছে? আগতে কাৰ আণ্ডাৰত কৰিছিল? অসমীয়া আণ্ডাৰত। এতিয়া কাৰ আণ্ডাৰত কৰি আছে? ব্ৰিটিছৰ আণ্ডাৰত। ডিফাৰেঞ্চ সেইটোৱে। ডিফাৰেঞ্চ সেইটোৱে। সেইটো সিহঁতৰো মাথা বেয়া, সিহঁতে ছেটিছফাইড হোৱা নাছিলে। কথাটো বুজি পালি নে নাই? এজন হেৰি আছিলে, তোৰ হিষ্টৰিয়ান আছিলে, নাম হ'ল এইচ বৰপূজাৰী। এইচ বৰপূজাৰীয়ে লিখিছিল যে যিখিনি ব্ৰাহ্মীণ পূজাৰী আছিল, সিহঁতকো এৰা নাছিলে। ব্ৰাহ্মীণ পূজাৰীবিলাকৰ মাটি বহুত আছিলে। মন্দিৰ চন্দিৰবিলাকত দেখা নাই তহঁতৰ মছজিদ চছজিদৰ মাটি বহুত থাকে নে নাথাকে? সিহঁতে কি কৰে, এঘৰ মানুহৰ ঘৰত যদি 1 বিঘা মাটি লাগে, ব্ৰাহ্মীণ পূজাৰীৰ ঘৰত 2 বিঘা মাটি আছে, সেই 2 বিঘাৰ মাটি 1 বিঘা মাটি ব্ৰিটিছে লৈ লৈছে, আৰু যি 1 বিঘা মাটি আছে তাকো লেণ্ড টেক্স দি দিছে। তো পূজাৰীবিলাকৰো মাথা বেয়া।
কথাটো বুজি পোৱা নাই পুৰোহিতবিলাকৰ মাটি বহুত আছে ব্ৰিটিছে ক'লে যে তহঁতৰ কাৰণে এটা মানুহৰ কাৰণে ইমান মাটি নালাগেতো এটা মানুহৰ কাৰণে 1 বিঘা মাটিয়ে লাগে তোৰ কাৰণে 1 বিঘা মাটি তোৰ তাত ধৰিলে 5 বিঘা মাটি এঘৰ মানুহৰ এটা পুৰোহিতৰ তাত 5 বিঘা মাটি আছে ধৰি ল তাক ক'ব তই 1 বিঘা মাটি ল বাকী 4 বিঘা মাটি ব্ৰিটিছৰ আণ্ডাৰত আৰু বাকী যি 1 বিঘা মাটি আছে সেই 1 বিঘা মাটিৰো টেক্স দিব লাগিব তো পুৰোহিতবিলাকৰ মাথা বেয়া হ'বই ন হবে না সিহঁতৰ কি কৰিলে ৰিভল্ট ষ্টাৰ্ট কৰিলে আগতে পিয়লি ফুকন আৰু গুমধৰ কোঁৱৰে যেতিয়া ৰিভল্ট ষ্টাৰ্ট কৰিছিল তেতিয়া কোন আছিল অকল এৰিষ্টক্ৰেট মানুহ আছিলে কাৰণ পিয়লি ফুকন বদন বৰফুকনৰ পুতেক আছিলে মন্ত্ৰী আছিলে সেনাপতি আছিলে એટલે হাই পোষ্ট গুমধৰ কোঁৱৰ ৰজা বংশৰ ল'ৰা আছিলে হাই পোষ্টৰ অকল কি আছিলে এৰিষ্টক্ৰেট কিন্তু এতিয়া যিটো ৰিভল্ট ষ্টাৰ্ট হ'ব ইয়াত অকল এৰিষ্টক্ৰেট আছে নেকি নাই ইয়াত কোন আছে পূজাৰী আছে এৰিষ্টক্ৰেট আছে কমন পিপল আছে স্লেভ আছে পিজেন্টছ আছে সব লাগি গৈছে আগত যেতিয়া বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰে যদি কিবা উল্টা পুল্টা কাম কৰে কোন লাগে অকল পাৰ্লিয়ামেণ্টত অপজিশ্যনছ পাৰ্টিবিলাক লাগে আৰু সেইবিলাক সব এৰিষ্টক্ৰেটত মানুহ হয়নে নহয় কাৰণ তাত সব MP MLA বহি আছে কিন্তু এতিয়া যিটো লাগিলে ধৰ্মেন্দ্ৰ প্ৰধানক যে অতৰালে তাত অকল কি এৰিষ্টক্ৰেট আছিলে গোটেই পাব্লিক আছিলে না তাত দুখীয়াও আছে ধনীও আছে খেতিয়কো আছে সব আছে আছেনে নাই এই বস্তুটো মই বুজাব বিচাৰিছোঁ কথাটো বুজি পালি সেইটো যিটো ৰিভল্ট আছিলে সেইটো এৰিষ্টক্ৰেট ৰিভল্ট আছিল কিন্তু এতিয়া যিটো ৰিভল্ট হ'ব এইটোত সব মানুহ সোমাই আছে কথাটো বুজি পালি এতিয়া আমি পঢ়িম 1857 ৰিভল্ট হৈছে (1857 revolt). Hey, stop. कार बजे से 1857 राज मने 1857 रिवोल्ट स्टार्ट करियो सर 1857 रिवोल्ट स्टार्ट मेनली किहर कारणे होइसिले मेनली बहुत काम तार ভিতৰত মেইন ইম্পৰ্টেন্স আছিলে সাবসিডিয়ারি এলায়েন্স মই বুজাই দি আছো সাবসিডিয়ারি এলায়েন্স বাই লর্ড ওয়েলেসিয়ে কি কৰিছিল সাবসিডিয়ারি এলায়েন্স আনিছিলে আনাটো ওয়েলেসি আনা নাছিলে একচুয়ালি সাবসিডিয়ারি এলায়েন্স আহিছিল ৰবাৰ্ট ক্লাইভ 1764 বক্সাৰ ৱাৰৰ সময়তে মই বুজাই আছো ডক্ট্ৰিন অফ লেপছ আনিছিলে ডেলহাউসি লর্ড ডেলহাউসিয়ে ডক্ট্ৰিন অফ লেপছ আনিছিলে এটা দুটা বস্তু কি এটো বুঝছো যেতিয়া সাবসিডিয়ারি এলায়েন্স মানে কি বিহাৰ বেংগল উৰিষ্যা সব বেংগলৰ লগত আহি পেলাই খাপ খাই গৈছিলে বক্সাৰ ৱাৰৰ সময়ত মীৰ কাছিম সুজাউদ্দৌলা শাহ আলম টু এনে যুদ্ধ কৰিছিলে শাহ আলম টু তেতিয়া বেংগল শাহ আলম টু কোন আছিল ৰজা আছিলে মুঘল এম্পায়াৰ আছিলে তো সময় তো ৰবাৰ্ট ক্লাইভে ক'লে ঠিক আছে মীৰ কাছিমে মোৰ লগত যুদ্ধ কৰিছে মই মানিছোঁ তোৰ কি দৰকাৰ আছিল আহিবৰ কাৰণে তো ৰজা হৈ থাক এতিয়া এলায়েন্স কৰ মানে বেংগল বিহাৰ উৰিষ্যা সব আহি পেলাই বেংগলত সোমাই যা বেংগলত সোমাই এই যে সাবসিডিয়ারি এলায়েন্স হ'লে নাই বেংগলত আহি পেলাই লগ খালে নাই এই সাবসিডিয়ারি এলায়েন্স সেই এলায়েন্সটো ষ্টাৰ্ট কৰিছিল ৰবাৰ্ট ক্লাইভে কিন্তু ইয়াক মডিফিকেশ্যনছ কৰিছিলে কোনে ওয়েলেসিয়ে সেইকাৰণে সাবসিডিয়ারি এলায়েন্সটো ওয়েলেসিৰ ওপৰত অহা হয় তে মানুহৰ মাথা বেয়া হ'বনে নহয় মই নিজে ৰজা হৈ পেলাই মই এটা ষ্টেট চলাই আছোঁ যেতিয়া মই বেলেগৰ আণ্ডাৰত গুচি যাম বেলেগ হ'বনে নহয় তো মোৰতো ইয়াৰ ৰুল একো নচলে সেইটো হ'ল সাবসিডিয়ারি এলায়েন্স ডক্ট্ৰিন অফ লেপছ কি আছিলে কোনোবা ৰজাৰ যদি উত্তৰাধিকাৰী নাথাকে মানে ল'ৰা যদি নাথাকে তেনেহ'লে সেই ষ্টেটটো অট'মেটিকেলি ব্ৰিটিছৰ আণ্ডাৰত গুচি যাব ষ্টেট মানে যিটো ষ্টেটে ন লাগে দাদা তো ষ্টেট বুলি ধৰচোন এই ষ্টেটটো সেই জেগাটোকো কাৰ আণ্ডাৰত গুচি যাব ব্ৰিটিছৰ আণ্ডাৰত গুচি যাব কিয় কেতিয়া যাব যদি সিহঁতৰ কোনো উত্তৰাধিকাৰী নাথাকে বুজি পালি ডক্ট্ৰিন অফ লেপছ এইটো কয় ডক্ট্ৰিন অফ লেপছ কোনে আনিছিল লৰ্ড ডক্ট্ৰিন ডেলহাউসি ডক্ট্ৰিন অফ লেপছ ডক্ট্ৰিন ডেলহাউসি হ'ল ডক্ট্ৰিন অফ লেপছ কোনে আনিছিলে ডেলহাউসি আনিছিলে সাবসিডিয়ারি এলায়েন্স মানে ধৰি ল তই আজি ব্ৰিটিছৰ ৰাণী তোৰ উৎপাত ইমানেই বেছি তোক চবেই ভয় কৰে এতিয়া ধৰি ল তই কাইলৈ বেলেগ এটা ষ্টেটত আহি পেলাই কবি যে তোৰ লগত মই যুদ্ধ কৰিম তোক মাৰিম নে তই মোৰ আণ্ডাৰত আহি যাবি সি তোক ভয় কৰে বোলে নাই মই তোমাৰ আণ্ডাৰতে আহি যাম তে তই এটা কমিশ্যন দিব লাগিব মানে সি তোক কমিশ্যন দিব কথাটো বুজি পালি নে নাই মানে তাৰ ইকনমিক কণ্ডিশ্যন তোৰ হাতত ইটো মেইন মানুহৰ কি
আৰে আহা মানে কি পইচা দিব লাগিল না বস্তুটো, এইটোকে ছাবচিডিয়াৰী এলায়েন্স। অঁ পইচা ল'ব মানে এইটো ইকনমিটো নিজৰ আণ্ডাৰত আনি আছে সি, কথাটো বুজি পাই আছে। এইটো হ'ল ছাবচিডিয়াৰী এলায়েন্স কৰে যে তোমাৰ এতিয়া ৰুল নচলে, মোৰ ৰুল চলিব, তুমি ইয়াত খেতি কৰা কি কৰা মই নাজানো, কিন্তু তুমি কমিশ্যন মোক বছৰে বছৰে দি থাকিব লাগিব। এইটো হ'ল ছাবচিডিয়াৰী এলায়েন্স। ছাবচিডিয়াৰী এলায়েন্স কোনে আনিছিলে? লৰ্ড ৱেলেচি। আৰু ডক্ট্ৰিন অফ লেবছ কোনে আনিছিলে? লৰ্ড ডেলহাউচি। মনে ডক্ট্ৰিন অফ লেবছ লৰ্ড ডেলহাউচি। সতীদাহ প্ৰথা উঠাইছিলে, সতীদাহ প্ৰথা উঠাইছিল না? সতীদাহ প্ৰথা মানুহৰ মনত বহুত আঘাত পাইছিলে সেইটো সময়ত, এইটো ভাল কাম কৰিছে। সতীদাহ প্ৰথা উঠাইছে, এইটো খুব ভাল কাম কৰিছে। তাৰপিছত তোৰ বিধৱা বিবাহ কৰিছিলে, খুব ভাল কাম কৰিছে। কিন্তু আমাৰ সেইটো সময়ত হিন্দু মানুহৰ অন্তৰত আঘাত পাইছিলে যে এইবিলাক কৰিব নালাগিছিল বুলি। এইবিলাক এটা এটা কি ৰিজন হয় ৰিভল্টৰ কাৰণে। সতীদাহ প্ৰথা মিনছ সতীদাহ প্ৰথা মানে গিৰিয়েক মৰিলে ঘৈণীয়েককো জুইত জাপি দিয়ে, এইটো সতীদাহ বুলি কয়। গিৰিয়েক যদি মৰি যায়, পদ্মাৱত দেখা নাই? পদ্মাৱতী চোৱা নাই? পদ্মাৱতৰ ৰজাক যেতিয়া তোৰ এইটো কি বোলে এইটো আলাউদ্দিন খিলজীয়ে যেতিয়া তোৰ লৈ ল'লে, পদ্মাৱতৰ ৰজাক যেতিয়া মাৰিলে, তেতিয়া পদ্মাৱতীক দেখা নাই জুইত জাপ দি দিয়া নাছিলে মৰিবৰ কাৰণে? এইটো সতীদাহ। ইটছ নট এ সতীদাহ, এইটো সতীদাহ নহয়। তাইৰ বাচিবৰ কাৰণে জুইত দিছে, এইটো বেলেগ কথা। কিন্তু একচুৱেলি গিৰিয়েক যেতিয়া মৰি যায়, গিৰিয়েক মৰি গ'লে যিটো জুই জ্বলাই ঘৈণীয়েকো তাত দি দিয়ে, জিন্দা। এইটোক এইটোক সতীদাহ বুলি কয়। মৰিব লাগিবই, মাষ্ট। গিৰিয়েক মৰা মানে ঘৈণীয়েকো যাব লাগিবই। এইটো বহুত বেয়া বেয়া আছিল নে নাই? ব্ৰিটিছে এইটো ভাল কাম কৰিছে নে নাই? ব্ৰিটিছে ভাল কাম কৰিছে, উঠাই দিছিলে সতীদাহ প্ৰথা। এবলিশ্যন অফ সতীদাহ প্ৰথা। ক নাই, তেতিয়া গিৰিয়েক নমৰে। ঘৈণীয়েক মৰিলে গিৰিয়েকে আকৌ বেলেগ বিয়া পাতিব পাৰিব, কোনো আপত্তি নাই। কিন্তু গিৰিয়েক মৰিলে ঘৈণীয়েকক জাপি দিয়া হ'ব, মৰিব লাগিব। তাৰপিছতে বিধৱা বিবাহ কৰিছিলে। সতীদাহ প্ৰথা এবলিশ্যন হোৱাৰ পিছতে বিধৱা বিবাহ আহিব, এইটো পিছত আহিব। যা হওক এইবিলাক। আৰু কৰিছিল কি, হিন্দু আৰু মুছলিমৰ মাজত কাজিয়া লগাবৰ কাৰণে যিটো গ্ৰীজ কাৰ্টিলেজ, বন্দুকৰ গুলি মুখে টানিব লাগে, সেইটোত গৰু আৰু গাহৰিৰ চৰ্বি লগাই ৰাখিছিলে। এইটো আচলতে লগোৱা নাছিল, ৰিউমাৰ উলিয়াইছিলে লগাইছোঁ বুলি। একচুৱেলি লগোৱা নাছিলে, এইটো ৰিউমাৰ ওলাই দিছিলে। তেতিয়া তোৰ মংগল পাণ্ডেৰ নাম শুনিছোঁ নাই? মংগল পাণ্ডে, বৰাকপুৰ মংগল পাণ্ডে কি কৰিছিল? ই কৈছিল অঁ ঠিক আছে, সিটো হিন্দু ব্ৰাহ্মীণ হয় না মংগল পাণ্ডে। ই ডাইৰেক্ট মুখেৰে টানিছে, গুলি বৰাইছে, ভোগেশন আৰু বকক উৰাই দিছে। যা ভোগেশন আৰু বক দুটা সুবেদাৰ আছিলে ব্ৰিটিছৰ, উৰাই দিছে গুলি দি পেলাই। তাৰপিছত তাক ফাঁচি দিয়া হৈছিলে। মংগল পাণ্ডে কি দিয়া হৈছিলে? ফাঁচি দিয়া হৈছিলে। কিন্তু মংগল পাণ্ডে এইবিলাক মেইন ৰিজন ষ্টাৰ্ট হৈছিল মংগল পাণ্ডেৰ পৰা। মংগল পাণ্ডেক ফাঁচি দিয়াৰ পিছতে যিখিনি মংগল পাণ্ডে কোন আছিলে? চিপাহী আছিলে নাই? চিপাহী আছিল না? তো বাকী চিপাহীবিলাকৰ গাত জ্বলিবই নজ্বলে? জ্বলিব। সিহঁতে প্লেনিং কৰিছিল যে আমি ৰিভল্ট ষ্টাৰ্ট কৰিম। কি ষ্টাৰ্ট কৰিম? ৰিভল্ট ষ্টাৰ্ট কৰিম। দিল্লীত বাহাদুৰ শ্বাহ জাফৰ আছে। কোন আছে? বাহাদুৰ শ্বাহ জাফৰ টু। শ্বাহ বাহাদুৰ জাফৰ টু আছিল, মানে মোগলৰ ৰজা। কৈছিল আমি তাত যাম, গৈ পেলাই আমি ৰিভল্ট ষ্টাৰ্ট কৰিম, কিবা কৰিম। এই কথাটো ব্ৰিটিছে গম পাই গ'ল যে ৰিভল্ট ষ্টাৰ্ট কৰিব। ডেট আছিল বেলেগত, কিন্তু ৰিভল্ট যে ষ্টাৰ্ট হ'ব সেইটো ব্ৰিটিছে কি কৰিলে? গম পাই গ'ল। গাদ্দাৰ আছে না আমাৰ ইয়াত। ব্ৰিটিছে যেতিয়া গম পালে, ব্ৰিটিছে গম পোৱা কথাটো আমাৰ ইয়াতে চিপাহীবিলাকেও গম পাই গ'ল যে ব্ৰিটিছে গম পাইছে। সেইকাৰণে সিহঁতে ডেটটো আগুৱাই দিলে, আগুৱাই পেলাই 10 মে' কৰি দিলে। হঠাৎ ৰিভল্ট কৰি দিলে। ব্ৰিটিছে ভাবি আছে সেইটো ডেটত হ'ব, সিহঁতটো কোনো প্লেনিং নাছিলে। 10 মে' কৰি দিলে, সিহঁতে পাগলা হৈ গ'ল। নাই কোৱা। 10 মে' 10 মে' তাৰিখে কি কৰিলে? 10 মে' কি কৰিলে? ৰিভল্ট। 10 মে' ক'ত হৈছিলে? মেৰুটত। ক'ত হৈছিলে? মেৰুটত চেপই মুটিনি ষ্টাৰ্ট হৈছিল। কেতিয়া ষ্টাৰ্ট হৈছিলে? 10 মে' 1857। ইম্পৰ্টেণ্ট ডেট। সেইটো সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড ডেলহাউচি। লৰ্ড কেনিং। কোন আছিল? লৰ্ড কেনিং। কোন আছিলে? লৰ্ড কেনিং। 1857 10th মে'। গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড কেনিং। তাৰপিছতে ভাইচৰয় হৈছিল না 1858 যেতিয়া কুইন আহিছিলে, তেতিয়া ভাইচৰয়। মোগল এম্পায়াৰৰ আণ্ডাৰত হোৱা নাছিলে, এইবিলাক কোনো আণ্ডাৰ চাণ্ডাৰ নাছিলে, হেল্প কৰিছিলে। মই কৈ আছোঁ কাহানীটো। 10th মে'ত যেতিয়া
10 মে'ত যেতিয়া হৈ গ'ল তেতিয়া সেহেঁতে পূৰা আন্দোলন ষ্টাৰ্ট কৰিলে কৰি ক'ত গ'ল দিল্লীত গ'ল দিল্লীত কোন আছিলে বাহাদুৰ শ্বাহ জাফৰ II সেহেঁতৰ এইম আছিলে যে আমি ব্ৰিটিছক খেদাম আৰু ব্ৰিটিছে সঁচাকৈ ভয় খাইছিলে ব্ৰিটিছক খেদাম আকৌ মোগল ৰজা আহিব মোগল সম্ৰাট মানে মোগল এম্পায়াৰ আহিব আৰু ৰজা কোন হ'ব বাহাদুৰ শ্বাহ জাফৰ II বাহাদুৰ শ্বাহ জাফৰ IIৰ মন খুচ হৈ গ'ল বোলে মই আকৌ ৰজা হ'ম আৰু তাক হেল্প কোনে কৰিছিল কানপুৰত আছিলে নানা চাহেব মাৰাঠা আছিল টান্টিয়া টোপ ঝান্সী ৰাণী লক্ষ্মীবাই চা টান্টিয়া টোপ চা নানা চাহেব আৰু ঝান্সী ৰাণী লক্ষ্মীবাই ডক্ট্ৰিন অফ লেপছত পৰিছিলে ডক্ট্ৰিন অফ লেপছ মানে উত্তৰাধিকাৰী নাছিল নানা চাহেবৰ উত্তৰাধিকাৰী নাছিল আৰু ঝান্সী ৰাণীৰ উত্তৰাধিকাৰী নাছিল ডক্ট্ৰিন অফ লেপছত সিহঁতৰ মাথা এনেই বেয়া হৈ আছিলে ব্ৰিটিছৰ আণ্ডাৰত গুচি গৈছিল হা ষ্টেটটো জেগাটোৰ ব্ৰিটিছৰ তাত যাব বাহাদুৰ বুজি পালি এতিয়া কোনে লৈছিলে কানপুৰৰ নানা চাহেব কানপুৰৰ কোন নানা চাহেব মোগল এম্পায়াৰ বাহাদুৰ শ্বাহ জাফৰ II মাৰাঠা টান্টিয়া টোপ ঝান্সী ৰাণী লক্ষ্মীবাই এইটো চবে জানে ঝান্সী ৰাণী লক্ষ্মীবাই হ'ল সেইটো সময়ত আমাৰ অসমৰ কেইটা ভাবিছে মজা এইটোৱে ভাল এইটোৱে চান্স ব্ৰিটিছক খেদা আৰু অসমতো আহোম ৰজা বনা ব্ৰিটিছক খেদা অসমত আহোম ৰজা বনা এইটোৱে এটা কি গল্ডেন চান্স কিন্তু আমি অসমৰ কেইটা কি কৰিম এতিয়া সেহেঁতৰ তাত আছে বন্দুক টোপ আমাৰ তাত আছে তৰোৱাল কেনেকৈ মাৰিম দিগদাৰ হৈ যাব তেতিয়া ভালকৈ বুজ তেতিয়া আমাৰ ইয়াত ৰেজিমেণ্ট আছিল দুটা ৰেজিমেণ্ট আছিলে যেনে গুৰ্খা ৰেজিমেণ্ট থাকে না তেনেকৈ ৰেজিমেণ্ট আছিলে ফাৰ্ষ্ট আছাম লাইট ইনফেণ্ট্ৰি ডিব্ৰুগড় ফাৰ্ষ্ট আছাম লাইট ইনফেণ্ট্ৰি ক'ৰ ডিব্ৰুগড় ছেকেণ্ড আছাম লাইট ইনফেণ্ট্ৰি গুৱাহাটী প্ৰথম লাইট ইনফেণ্ট্ৰি ক'ৰ আছিলে ডিব্ৰুগড় ছেকেণ্ড লাইট ইনফেণ্ট্ৰি এইকেইটা কি হয় ৰেজিমেণ্ট হয় হ'ল ব্ৰহ্মপুত্ৰ ভেলীত যিখিনি চ'লজাৰ আছিলে ব্ৰহ্মপুত্ৰ ভেলীত যিখিনি চ'লজাৰ ডিব্ৰুগড়ৰ এইটো ভেলী কি ব্ৰহ্মপুত্ৰ ভেলী কাৰণ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আছে নাই গুৱাহাটী যিটো ভেলী এইটো ব্ৰহ্মপুত্ৰ ভেলী হয়নে নহয় এই ব্ৰহ্মপুত্ৰ ভেলী ৰেজিমেণ্টৰ যিখিনি চ'লজাৰ এই চ'লজাৰখিনিক আমাৰ অসমৰ মানুহবিলাকে পূৰা পিঙাই আছে এই চিপাহী বিদ্ৰোহ চিপাহী মাতিছে তহঁতো যা লাগ ব্ৰিটিছৰ বিৰুদ্ধে এগেইনষ্টত লাগ সিহঁতেও ভাবিছে আমি লাগিম মানে যিখিনি ব্ৰিটিছ হ'ব পাৰে ব্ৰিটিছৰ আণ্ডাৰত কাম কৰিছে কিন্তু চ'লজাৰ কাৰ আছিলে ইণ্ডিয়াৰে আছিলে ইণ্ডিয়ান চ'লজাৰ আছিল নে নাই তে ইণ্ডিয়ান চ'লজাৰবিলাকৰ মূৰত সোমোৱাই দিছিলে আমাৰ অসমৰ এৰিষ্ট্ৰকেটেড মানুহকেইটাই যে তহঁতেও লাগ কথাটো বুজি পাইছে নাই তেতিয়া সিহঁতে কৈছে আমি ৰিভল্ট এগেইনষ্ট কৰিম বৰাক ভেলীত চিটাগঙৰ পৰাও আহি গৈছিল চেপয় কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত ক'ৰ পৰা আহিছিল বৰাক ভেলীত চিটাগঙৰ পৰা আহিছিলে বৰাক ভেলী চিটাগঙৰ পৰা আহিছিলে আৰু আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ ভেলী দুটা ৰেজিমেণ্ট কি আছিলে ব্ৰহ্মপুত্ৰ ভেলী দুটা ৰেজিমেণ্ট কি আছিলে ফাৰ্ষ্ট লাইট ইনফেণ্ট্ৰি ডিব্ৰুগড় ছেকেণ্ড লাইট ইনফেণ্ট্ৰি আছাম লাইট ইনফেণ্ট্ৰি ফাৰ্ষ্ট আছাম লাইট ইনফেণ্ট্ৰি ডিব্ৰুগড় ছেকেণ্ড আছাম লাইট ইনফেণ্ট্ৰি গুৱাহাটী এই দুটাই ক'লে আমিও ৰিভল্ট ষ্টাৰ্ট কৰিম আমিও ৰিভল্ট কি লাগিম কথাটো বুজি পালি যেতিয়াই 1857 যেতিয়া ৰিভল্ট হৈ আছিল সেইটো সময়ত মণিৰাম দেৱান আছিল কলিকতাত মণিৰাম দেৱান ক'ত আছিলে ৰিভল্ট অফ মণিৰাম দেৱান চাম এতিয়া মণিৰাম দেৱান ক'ত আছিলে কলকাতাত আছিলে মণিৰাম দেৱানে যেতিয়া কলিকতাত আছিলে মণিৰাম দেৱানে তেতিয়া ভাবিলে মনে ভাবিলে মণিৰাম দেৱানৰ প্লেন আছিলে যে মই ব্ৰিটিছক অতৰাম মণিৰাম দেৱান বহুত চোকা মানুহ কিন্তু পিয়লি ফুকনৰ যে ফাঁচি হৈছিল পিয়লি ফুকনক ধৰা দিয়া পিয়লি ফুকনক শাস্তি দিয়া মেইন কামটো কৰিছিল মণিৰাম দেৱানে মণিৰাম দেৱান বেয়া নাছিলে তহঁতক এতিয়া এইটো বুজাবৰ কাৰণে মই কেনেকৈ বুজাম RR চিনেমাখন চাইছনে RR চিনেমাখন চাইছে নাই RR চিনেমাখন যোনে চাইছে সি বুজিব শুনি ল RR চিনেমাখনত দুজন আছে NTR আৰু কোন আছিলে ৰামচৰণ আমি কি ভাবোঁ যে ৰামচৰণৰ কামটো বেয়া আছিল বুলি ভাবোঁনে নাই কাৰণ NTRক পিটিছিলে কিহৰ কাৰণে পিটিছিলে ৰামচৰণে কি বিচাৰিছিল যে মই ব্ৰিটিছৰ মনত সোমাই যাওঁ ব্ৰিটিছৰ গোটেই বস্তুখিনি মোৰ কেপচাৰত আহি যাওক তাৰপিছত মই ব্ৰিটিছক খেদাম ভাবিছিল নে নাই উৰাইছিল নে নাই মণিৰাম দেৱানে সেইটোৱে কৰিছিল মণিৰাম দেৱানে কৈছিল যে মই ব্ৰিটিছৰ ভিতৰত সোমাই যাম ব্ৰিটিছৰ গোটেই বস্তুখিনি মই কাবজাত ল'ম তাৰপিছত মই ব্ৰিটিছক খেদাম ৰোলটো বুজি পালি
সেইকাৰণে সি বাধ্যত পৰি পিয়লি ফুকনক ফাঁচি দিয়া নাছিল, পিয়লি ফুকনক কৈছিল শাস্তি দিবৰ কাৰণে, কিন্তু তাক ফাঁচি দি দিছিলে। কথাটো বুজি পালি নাই? এতিয়া কম্পেয়াৰ কৰিব পাৰিছোঁ বস্তুটো। কিন্তু মণিৰাম দেৱানে কিয় কৰিছিল? মণিৰাম দেৱানে ভাবিছিল যে মই বিশ্বাসটো পূৰা লৈ ল'ম ব্ৰিটিছৰ, তেতিয়াহে মই সিহঁতৰ ভিতৰুৱা কথাবিলাক গম পাম। সেইকাৰণে কলিকতাত গৈ পেলাই সি কি কৈছিল? সি ভাবিছিলে, মণিৰাম দেৱানে ভাবিছিল, মণিৰাম দেৱানে বহুত চোকা মানুহ, মণিৰাম দেৱানে ভাবিছিলে যে মই কন্দপেশ্বৰ সিংহক ৰজা পাতিম। কাক ৰজা পাতিম? কন্দপেশ্বৰ সিংহ কোন মই কৈ আছোঁ শুনিব। আহোমৰ লাষ্ট ৰজাজনৰ নাম কি আছিলে? পুৰন্দৰ সিংহ। আহোমৰ লাষ্ট ৰজাজনৰ নাম কি আছিলে? পুৰন্দৰ সিংহ। আহোমৰ লাষ্ট ৰজা কোন আছিলে? পূৰ্ণানন্দ নহয়, পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহৰ পুতেকৰ নাম কামেশ্বৰ সিংহ। কামেশ্বৰ সিংহৰ পুতেকৰ নাম কন্দপেশ্বৰ সিংহ। বুজি পালি? পূৰ্ণানন্দৰ পুৰন্দৰ সিংহৰ নাতিয়েক পুৰন্দৰ সিংহ। লাষ্ট আহোম ৰজাৰ গ্ৰেণ্ডছন কোন? কন্দপেশ্বৰ সিংহ। কন্দপেশ্বৰ সিংহ বহুত সৰু ল'ৰা। সেইটো সময়ত কন্দপেশ্বৰ সিংহৰ বয়স আছিল মাত্ৰ 17 বছৰ। মাত্ৰ কিমান বয়স আছিলে? 1840 কন্দপেশ্বৰ সিংহৰ জন্ম হৈছিলে। কন্দপেশ্বৰ সিংহৰ জন্ম কেতিয়া হৈছিলে? 1840। 17 বছৰ মাত্ৰ বয়স আছিলে। 40 এইবিলাক পৰীক্ষাত নাই, এনেই মইতো জানিবৰ কাৰণে কৈছোঁ। মাত্ৰ 17 বছৰ বয়স আছিলে কাৰ? কন্দপেশ্বৰ সিংহ। বুজি পাই আছনে নাই পোৱা? বুজি পাই আছ? সেইটো সময়ত 1857 ৰিভল্টৰ সময়ত হেৰি কোন আছিলে? চিনেমাৰ নিচিনা বস্তুটো চা। 1847 ৰিভল্টৰ সময়ত মণিৰাম দেৱান ক'ত আছিলে? কলকাতাত। কলকাতাত থাকি পেলাই সি কি সপোন চাইছিলে? কন্দপেশ্বৰ সিংহক ৰজা পাতিব। তাৰ কাৰণে সি এখন এপ্লিকেশ্যন লিখিছিলে কাক? ব্ৰিটিছ গভৰ্ণমেণ্টক। লিখিছিল কি? যে আমাক গোটেই অসম নালাগে, কমচে কম আপাৰ আছামৰ অকণমান পৰ্চন আপোনালোকে এৰি দিয়ক, আহোমক দি দিয়ক। আৰু তাত কন্দপেশ্বৰ সিংহক আমি কি পাতিম? ৰজা পাতিম। গোটেই অসমখন এৰিব নালাগে, আপাৰ আছামৰ কোনোবা এটা জেগা কি কৰি দিয়ক, অলপমান পৰ্চন আপোনালোকে আঁতৰি পেলাই আমাক আহোমক কি কৰি দিয়ক? এৰি দিয়ক। লিখিছিল। কিন্তু মনে মনে ই কলিকতাৰ এজন মুক্তিয়াৰ আছিলে, নাম হ'ল মধু মল্লিক। নাম কোন আছিলে? মধু। বেংগলী মানুহ বহুত চিয়ানা হয়, সেইকাৰণে বেংগলী মানুহৰ হাত লৈছিলে মণিৰাম দেৱানে। মণিৰাম দেৱানে বেংগলী মুক্তিয়াৰ, কলিকতাৰ এজন মুক্তিয়াৰ আছিলে। নাম কি আছিলে? মধু মল্লিক। মধু মল্লিকৰ লগত লগ হৈ পেলাই ষড়যন্ত্ৰ কৰিছিলে। কি ষড়যন্ত্ৰ কৰিছিলে? যে আমি ব্ৰিটিছক অসমৰ পৰা কি খেদাম। মুক্তিয়াৰ। মুক্তিয়াৰ মানে এই যেনেকৈ লেণ্ড টেক্স কালেক্ট কৰা এইবিলাকে মুক্তিয়াৰ বুলি কয়। এই মৌজাদাৰ যেনেকৈ তেনেকৈ মুক্তিয়াৰ। বুজি পালি বস্তুটো? টেক্স কালেক্ট কৰা এইবিলাক মুক্তিয়াৰ, ৰেভিনিউ কালেক্ট কৰে এইবিলাক। আপত্তি আছেনে? কালে চিঠি লিখিছিলে? চিঠি বোলে ব্ৰিটিছৰ গভৰ্ণমেণ্টে চিঠি লিখিছিলে, এইটো বাদে। কাৰ লগত লগ হৈছিলে? মধু মল্লিক কোন আছিলে? মুক্তিয়াৰ আছিলে। মুক্তিয়াৰ। মুক্তিয়াৰ। মধু মল্লিকৰ লগত লগ হৈ পেলাই কি ষড়যন্ত্ৰ কৰিছিল? অসমৰ পৰা ব্ৰিটিছ কি কৰিব? খেদাব। সেইটো সময়ত মণিৰাম দেৱানক হেল্প কৰিম বুলি কোনে কৈছিল? জ্যোতিৰাম বৰুৱা, পিয়লি বৰুৱা, বাহাদুৰ কি আছিলে নামটো? বাহাদুৰ গাঁওবুঢ়া, আৰু এজন আছিলে শ্বেখ ফৰমুদ আলী। কোন কোন আছিলে? শ্বেখ ফৰমুদ আলী। নামকেইটা বুজি ল। পিয়লি বৰুৱা, দ্যুতিৰাম বৰুৱা, ইম্পৰ্টেণ্ট চাৰিটা নাম। পিয়লি বৰুৱা, দ্যুতিৰাম বৰুৱা, শ্বেখ ফৰমুদ আলী আৰু বাহাদুৰ গাঁওবুঢ়া। এই চাৰিজন মানুহ, আৰু মানুহ আছে হেল্প। মণিৰাম দেৱানে কৈছিলে আমি হেল্প কৰিম। আমি কি কৰিম? হেল্প কৰিম, আৰু কন্দপেশ্বৰ সিংহক আমি ৰজা পাতিম। কথাটো শুন, কথাটো শুন। হা? চাম ইলেকশ্যন নহয়, এহেঁতে মানুহ মানে হেৰিবিলাক এই যে ভালটো যে ভাবে যে অসমৰ কাৰণে ধৰি লওক এইবিলাক শুভচিন্তক বুলি কয় যে, ঐ বুজ কি কৈছোঁ মই? কোনে কোনে কৈছিল হেল্প কৰিম আমি? জ্যোতিৰাম বৰুৱা, পিয়লি বৰুৱা, আৰু আছে নাজিৰ চাচিৰ আছে, এইবিলাক বাদ দে ইমান। আৰু বিশেষকৈ এইকেইটাৰ নাম মনত ৰাখ। ফাৰুক, কি বোলে শ্বেখ ফৰমুদ আলী আৰু বাহাদুৰ গাঁওবুঢ়া। এওঁলোকে কৈছিলে আমি হেল্প কৰিম, কন্দপেশ্বৰ সিংহক ৰজা পাতিম। কথাটো শুনিলে না বুজিবি? এই যে ষড়যন্ত্ৰ যে কৰি আছিল ব্ৰিটিছে, ভাবিছে ইণ্ডিয়াটোতো তেনেকৈ হৈছিলে। ইণ্ডিয়াত যেতিয়া ৰিভল্ট হ'ব সেই কথাটো ব্ৰিটিছে আগতে গম পাইছিল নে নাই? গম পাইছিল নে নাই?
এই যে মণিৰাম দেৱানে যে ইয়াত যে ব্ৰিটিছৰ ইয়াতো যে ৰিভল্ট হ'ব এইটো কথাও গম পাই গ'ল আৰু সেইটো সময়ত চিফ কমিশ্যনাৰ আছিল জেনকিন্স কোন আছিলে জেনকিন অসমৰ চিফ কমিশ্যনাৰ কোন আছিলে জেনকিন 1857 অসমৰ চিফ কমিশ্যনাৰ জেনকিনে গম পাই গ'ল যে ইয়াত কিবা এটা ঘটনা হ'ব সেইকাৰণে তেওঁ কি কৰিলে ট্ৰেইন ট্ৰুপ লৈ আহিছিলে ইউৰোপিয়ান ট্ৰেইন ট্ৰুপ ব্ৰিটিছ গভৰ্ণমেণ্টক চিঠি লিখিছিলে মোক ট্ৰেইন ট্ৰুপ লাগে জাহা তাহা ট্ৰুপ নহয় ডাইৰেক্ট ইউৰোপিয়ান ইণ্ডিয়ান চলজাৰ নহয় কি চলজাৰ লাগিব ইউৰোপিয়ান ট্ৰেইন চলজাৰ লাগিব কাৰণ ইণ্ডিয়ান চলজাৰৰ ওপৰত মোৰ ভৰসা নাই কি চলজাৰ লাগিব ইউৰোপিয়ান তাকো ট্ৰেইন চলজাৰ লাগিব অসমলৈ আহক কাৰণ ইয়াত ৰিভল্ট হ'ব মই গম পাই আছোঁ জেনকিনে গম পাই গ'ল আৰু এজন আছিলে আগষ্ট মাহত গম পাই গৈছিলে এই যে তোৰ যে এতিয়াতো ফোন চোন নাই বা ইমানটো হেৰি কৰিব নোৱাৰে চিঠি মেইনটো চিঠি এই চিঠিবিলাক যে ষড়যন্ত্ৰৰ চিঠি মণিৰাম দেৱান ক'ত আছিলে কলিকতাৰ পৰা ইয়াততো বস্তুবিলাক পঠাব লাগিব না তহঁতে কি কৰিবি কি নকৰিবি চিঠি এই চিঠিবিলাক হলৰয়ডৰ হাতত পৰি গ'ল প্ৰিন্সিপাল ছেক্ৰেটাৰী কেপ্টেইন কোন হলৰয়ড হয়নে নাই প্ৰিন্সিপাল কেপ্টেইন হলৰয়ডৰ হাতত চিঠি পৰি গ'ল ইংলিছত লিখিছিলে ইংলিছত লিখক অসমত লিখক অসমীয়াত লিখিলেও ট্ৰেন্সফাৰ কৰিব পাৰিবতো ইংলিছলৈ ট্ৰেন্সলেটটো কৰিব পাৰিব না কি কৰিছিলে কোন আছিলে কেপ্টেইন প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন অকল এছিষ্টেণ্ট কেপ্টেইন নহয় প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন কোন আছিলে হলৰয়ডৰ হাতত চিঠি পৰি গ'ল মণিৰাম দেৱানৰ চিঠি বোলে এনেকৈ কৰিবি ব্ৰিটিছক খেদা বিল্ল হলৰয়ডৰ মাথা বেয়া হলৰয়ডে কৰিলে কি লোথাৰক কৈ দিলে কেপ্টেইন লোথাৰক কি কৰিলে কেপ্টেইন লোথাৰ আছিল নে নাই কেপ্টেইন লোথাৰক চিঠি দিছে মানে এপ্লিকেশ্যন লিখিছে দৰখাস্ত লিখিছে ৰিকুৱেষ্ট কৰিছে যে আপুনি আহক আৰু ট্ৰুপ লৈ আহক নহ'লে আমাৰ দিগদাৰ আছে লোথাৰে কি কৰিলে ছেপ্টেম্বৰৰ 7 তাৰিখে আহোমৰ সেই সময়ত আছিল যোৰহাটত কণ্ডপেশ্বৰ সিংহ ক'ত আছিলে যোৰহাটত গৈ কণ্ডপেশ্বৰ সিংহক এৰেষ্ট কৰিলে এৰেষ্ট কৰি ডাইৰেক্ট কলিকতা আলিপুৰ জেলত পঠাই দিলে যা তই তাত থাকবি হা ৰজা কাক পাতিব মণিৰাম দেৱানে চিঠি কি লিখিছিলে ব্ৰিটিছক খেদাম কণ্ডপেশ্বৰ সিংহক ৰজা পাতিম যা কণ্ডপেশ্বৰ সিংহকে এৰেষ্ট কৰি দিলে যা এতিয়া ৰজা পাত কাক পাত নিদিলে ব্ৰিটিছে সেইটো এনে চিঠি লিখিছিলে কিন্তু মেইন এম আছিল কি ব্ৰিটিছক খেদোৱা না নাই এৰিব ব্ৰিটিছে এৰিব শুনি থাক কাহানী শুন চিঠি কোনে লিখিছিলে কি লিখিছিলে ব্ৰিটিছক খেদাম কণ্ডপেশ্বৰ সিংহক ৰজা পাতিম হলৰয়ডৰ মাথা বেয়া হলৰয়ডে লগে কেপ্টেইন লোথেলক ফোন মাৰিলে বোলে তই আহ নহ'লে দিগদাৰ আছে লগে গ'ল ক'ত যোৰহাটত কেতিয়া এৰেষ্ট কৰিছে ছেপ্টেম্বৰৰ 7 তাৰিখে এৰেষ্ট কৰিলে কাক এৰেষ্ট কৰিলে কণ্ডপেশ্বৰ সিংহক এৰেষ্ট কৰি ক'ত পঠালে কলকাতা কি জেল আলিপুৰ জেলত পঠাই দিলে বোলে তই তাত থাক যা তই ইয়াতহে থাকিলে ৰজা হবি তই তাত থাক চেছ আলিপুৰ জেলত পঠালে ফোন মাৰিলে বোলে কথাটো এৰি গ'লে কৈছোঁ যে কলিকতাত মণিৰাম দেৱান আছে তাকো এৰেষ্ট কৰ মণিৰাম দেৱানকো এৰেষ্ট কৰিলে এৰেষ্ট কৰি আলিপুৰ জেলত পঠাই দিলে বোলে তয়ো আলিপুৰ জেলত থাক দুইটা মামা ভাগিন থাক এতিয়া ৰজা খেলি থাক হ'ল মণিৰাম দেৱানো ক'ত গ'ল তাত গ'ল 2.5 মাহ তাত ৰাখি পেলাই 1858ৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক ফাঁচি দি দিলে পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক কি কৰিলে ফাঁচি দি দিলে পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক অল অভাৰ ইণ্ডিয়াত যিটো ৰিভল্ট হৈছিল কাক ফাঁচি দিছিলে মংগল পাণ্ডে অসমৰ ৰিভল্টত কাক ফাঁচি দিলে মণিৰাম দেৱানৰ পিয়লি বৰুৱা পিয়লি ফুকনক 1830ত ফাঁচি দিছিল এটা হ'ল পিয়লি ফুকন 1830 এইটো পিয়লি বৰুৱা নাই এইটো প্লেনিঙত আছিলে পিয়লি বৰুৱা আছিল কি আছিলে পিয়লি বৰুৱা বাহাদুৰ গাঁওবুঢ়া তাৰপিছতে এইটোৰ নাম কি আছিলে শ্বেখ ফৰমুদ আলী আছিলে নাই তাৰপিছতে আৰু হা নাই মেইন লিডাৰটোক ফাঁচি দিছে না শুন না এতিয়া জমনিটো শুন মণিৰাম দেৱানে প্লেনিং কাৰ লগত কৰিছিলে ষড়যন্ত্ৰ কাৰ লগত কৰিছিলে মুক্তিয়াৰ নাম কি আছিলে মধু মল্লিক
ইয়াকতো ফাঁচি দিলে মনিৰাম দেৱানক। মধু মল্লিকক ক'লে তোক মই ফাঁচি নিদিওঁ, বোলে মোক কি কৰিব, তই লাইফ ইমপ্ৰিজনমেণ্ট যা, তই গোটেই জীৱনটো এতিয়া জেলত থাকিব লাগিব। তাক গোটেই জীৱন জেলত পঠাই দিলে, গোটেই জীৱনৰ কাৰণে জেলত পঠাই দিলে। দুতিৰাম বৰুৱা, ফৰ্মুদ আলী আৰু বাহাদুৰ গাঁওবুঢ়া সিহঁতক কৈছিল তহঁতো হেল্প কৰিছিলি নহয়, এতিয়া তহঁতকেইটা যে আন্দামানত, সিহঁতক পঠাই দিলে ক'ত, আন্দামান। আন্দামান এতিয়া কালাপানী জেল নাম শুনিছ, চাৰিওফালে পানী সাগৰ, সিহঁতক জেল। সিহঁতে যদি পলাব বিচাৰে ক'ত পলাব, সাগৰত জাপ মাৰিব। হা, পৰ্ট ব্লেয়াৰত আছে, আন্দামানত পঠাই দিলে। আন্দামানত যা, কথাটো বুজি পাই আছ নে নাই পোৱা, কথা বুজি পাই আছ নাই পোৱা। আৰু ইয়াক স্পেচিয়েল জেলত ৰাখিলে। আকৌ তাৰ পৰা আলিপুৰ জেলৰ পৰা ওলাই পেলাই বৰ্ধমান জেলত ৰাখিছিলে। কাক, কন্দবেশ্বৰ সিংহক। কন্দবেশ্বৰ সিংহক ক'ত ৰাখিছিলে, বৰ্ধমান জেলত ৰাখিলে। হ'ল 1860ত কন্দবেশ্বৰ সিংহ কি আছিলে, কন্দবেশ্বৰ সিংহটো 18 বছৰ তেতিয়া হোৱা নাছিল না যেতিয়া কামটো হৈছিলে, নাবালক আছিল নে নাই। সেইকাৰণে তাক 1860ত গুৱাহাটীলৈ আহিব দিলে, বোলে তই যা গুৱাহাটীলৈ আহিব দিলে, কিন্তু চুক্তি তই গুৱাহাটীত থাকিব লাগিব, তই যোৰহাটত তই নিজৰ ঘৰত যাব নোৱাৰ। 1863ৰ পৰা কন্দবেশ্বৰ সিংহ হাজাৰ হওক ৰজাৰ ল'ৰা আছিল নে নাই, ৰজাৰ ল'ৰা আছিল না, তাক ৰজাৰ নিচিনা ট্ৰিটমেণ্ট দিব লাগিবতো। মান্থলি 500কে তাক কি দিছিল, পেঞ্চন দিয়া হৈছিলে। তেতিয়াৰ দিনত মানুহে 500 টকা মানে এতিয়া 50,000 মান ধৰি লওক, ব্ৰিটিছে দিছিলে। আৰু ৰজা হাজাৰ হওক ৰজা নহয় জানো, ৰজাৰ নিচিনা ট্ৰিটমেণ্ট এটা দিছিল আৰু। তো কিন্তু তাত যাব নোৱাৰিব, যোৰহাটত যাব নোৱাৰিব, গুৱাহাটীত থাকিব লাগিব। 1863 পৰা পেঞ্চন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, 1863, মান্থলি কিমানকৈ 500। তাক গুৱাহাটীলৈ কেতিয়া আহিব দিছিলে, 1860। তাৰ আগত ক'ত ৰাখিছিলে, বৰ্ধমান জেল। প্ৰথমত ক'ত ৰাখিছিলে, আলিপুৰ জেল। ক'ত আছে, কলকাতা। ক্লিয়াৰ বস্তুটো কি, অঁ নাই 1863, এইটো ভুল আছে। 1860, আৰে জেলত থকাৰ পৰা তাক কি 500 টকা দিব। 1863 পৰা তাক কি কৰিলে, 500 টকা দিলে। 1853 তেতিয়ালৈ ৰিভল্টেই হোৱা নাই, 500 টকা ক'ৰ পৰা দিব। 1858ত কুইনৰ আহিল নে নাই, কুইন আহিছিল নে নাই, কুইন প্ৰক্লেমেশ্যন চলিছিল নে নাই। তেতিয়া ক্ৰাউন ৰুল চলিছিল 1858ত। ক্ৰাউন ৰুলৰ সময়ত কুইনে কি কৰিলে, দুতিৰাম বৰুৱা, বাহাদুৰ গাঁওবুঢ়া আৰু ফৰ্মুদ আলী সিহঁতক কি কৰিলে, ৰেহাই দি দিলে। আন্দামানৰ পৰা কি গুৱাহাটীলৈ আহিব দিলে। সিহঁতৰ লাইফ ইমপ্ৰিজনমেণ্ট আছিলতো, সিহঁতক পঠাই দিলে, বোলে নালাগে যা তই। কুইন প্ৰক্লেমেশ্যন 1858 ক'লো দেখোন, কুইন 1858ত আহিছিলে। ঐ এইখিনিলৈকে ক্লিয়াৰ হ'লনে বস্তুটো, পূৰা ক্লিয়াৰ হৈছে। এতিয়া মোক এটা কথা কওঁ, মেইন ৰিজন কি আছিলে, প্ৰথম ৰেভিনিউ কালেকশ্যনছ কেনেকৈ কৰা হৈছিলে, ৰেভিনিউ কালেকশ্যন কেনেকৈ কাৰণে কৰিছিলে, মানি দি পেলাই। নিউ ৰেভিনিউ কালেকশ্যনছ কেনেকৈ কৰা হৈছিলে, মানি দি পেলাই কৰা হৈছিলে। তাৰ কাৰণে আমাৰ মানুহবিলাকৰ, দুখীয়া মানুহবিলাকৰ অৱস্থা কি হৈছিল, বেয়া হৈছিল। দুখীয়া পভাৰ্টিৰ ওপৰত কিবা কাম কৰিছিল নে, নাই কৰা। এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ ওপৰত কিবা কাম কৰিছিল নে, নাই কৰা। তাৰ কাৰণে মানি কালেকশ্যন যদি কৰিব লাগে, তাৰ কাৰণে কোনে বিজনেছ ষ্টাৰ্ট কৰিছিল, মহাজনবিলাকে। মহাজনবিলাক ক'ৰ আছিলে, বেংগলী আৰু কোন আছিলে, মাৰৱাৰী আছিলে। তাৰপিছতে কি বোলে, মুফত মিল কেতিয়া আহিছিলে, 1851ত মুফত মিল অহাৰ কাৰণে আনন্দৰাম ঢেকীয়াল ফুকনে তেওঁক এখন কি লিখিছিল, চিঠি লিখিছিল। আৰু চিঠিত কি লিখা আছিল যে আমাৰ ইয়াৰ পেৰেণ্টছে নিজৰ খাবৰ কাৰণে গহনাৰ উপৰিও নিজৰ চিলড্ৰেনকো কি কৰিছিল, চেল কৰি দিছিলে। মানে এৰিষ্টক্ৰেট মানুহৰ ওচৰত বেছি দিছিলে কাম কৰিবৰ কাৰণে, চেল কৰা হৈছিলে। কথাটো বুজি পালি। 1823ত চাহ ডিস্কভাৰ হোৱাৰ কাৰণে আপাৰ আছামত কি কৰিছিল, চাহ খেতিৰ ওপৰত বেছি গুৰুত্ব দিছিল। তাৰ কাৰণে যিটো চাহ খেতি হয়, মানে টি এগ্ৰিকালচাৰৰ কাৰণে যিটো টি লেণ্ড লাগে, তাৰ কাৰণে টেক্স কি আছিলে, এক্সেম্পটেড কৰা হৈছিলে, মানে মাফ কৰা আছিলে। সেইকাৰণে সেই এক্সট্ৰা যিটো বাৰ্ডেন, সেই বাৰ্ডেনটো কাৰ ওপৰত পৰিছিল, দুখীয়া পিজেণ্টৰ ওপৰত পৰিছিল নে নাই। তাৰপিছত আৰু পইণ্ট কি আছিলে, আৰু পইণ্ট কটেজ ইণ্ডাষ্ট্ৰি কি হৈছিলে, কটেজ ইণ্ডাষ্ট্ৰি আমাৰ যিটো এৰী পাট মুগা আছিলে, সেইটো বাহিৰত কি আছিলে, ডিমাণ্ড আছিলে। কিন্তু লগে লগে ব্ৰিটিছে কি কৰিলে, ফৰেন ক্লথ অনাৰ কাৰণে আমাৰ ডিমাণ্ডটো কি হৈ গ'ল, নাইকিয়া হৈ গ'ল। তাৰ কাৰণে কটেজ ইণ্ডাষ্ট্ৰিত কাম কৰা মানুহৰ ওপৰত বহুত বেয়া ইম্পেক্ট পৰিছিলে, নিগেটিভ ইম্পেক্ট পৰিছিলে। হ'ল এৰিষ্টক্ৰেট মানুহবিলাকে কি ভাবিছিল যে আহোম যোৱাৰ পিছত আমি ব্ৰিটিছৰো তাতো এডমিনিষ্ট্ৰেশ্যনত কি কৰিম, কাম কৰিম। কিন্তু তেওঁলোকৰ মডাৰ্ণ এডুকেশ্যন নাথাকাৰ কাৰণে
ব্ৰিটিছে বেংগলী মানুহবিলাকক কি কৰিছিল হায়াৰ কৰিছিল হায়াৰ কৰি সিহঁতক তাৰ পোষ্টত ৰাখিছিল এডমিনিষ্ট্ৰেশ্যনৰ পোষ্টত তাৰ কাৰণে আমাৰ এৰিষ্ট্ৰকেটেড মানুহবিলাকৰ কি আছিলে ডিছছেটিছফেকশ্যন হৈছিলে তাৰ উপৰি আৰু কি আছিলে এৰিষ্ট্ৰকেটেড যিখিনি মানুহ পোষ্টত আছিলে কোন আছিলে ফুকন বৰুৱা আৰু কি আছিলে ৰাজখোৱা সিহঁতক কি ৰাখিছিলে মৌজাদাৰ পাতি পেলাই টেক্স কালেক্ট কৰিব দিছিল কিন্তু টেক্স অফিচাৰ হিচাপে কাক আনিছিলে শ্ৰীহট্টৰ পৰা বেংগলী আৰু ৱেষ্ট ইণ্ডিয়াৰ পৰা কাক অনা হৈছিলে মাৰৱাৰীক টেক্স অফিচাৰ হিচাপে ৰখা হৈছিল তো সেই মানুহখিনিও কি আছিল ডিছছেটিছফেকশ্যন আছিলে কাৰণ সিহঁতে বেলেগৰ আণ্ডাৰত কি কৰিব লগা হৈছিল কাম কৰিব লগা হৈছিল এৰিষ্ট্ৰকেটেড মানুহখিনিৰ ওপৰত কি সিহঁতে লাক্সাৰী লাইফ চলিছিলে লাক্সাৰী লাইফত কি আছিল সিহঁতৰ তাত ছাৰ্ভেণ্টছ আছিলে কিন্তু 1843 ছাৰ্ভেণ্টছটো কি কৰিলে ডিমলিছ কৰি দিলে ডিমলিছ কৰাৰ কাৰণে সেই মানুহখিনিয়ে ছাৰ্ভেণ্টৰ কামখিনি কৰিব লগা হোৱাৰ কাৰণে নিজকে কি হিউমিলেশ্যনছ ভাবিছিলে মানে হিউমিলেশ্যন মানে অপমানিত হোৱা বুলি ভাবিছিলে নিজকে তাৰ কাৰণে সিহঁতৰ কি আছিল ডিছছেটিছফেকশ্যনছ আছিলে তাৰ ওপৰত আৰু কি আছিলে পইণ্ট পণ্ডিতবিলাকৰ যিটো আছিলে পূজাৰীবিলাকৰ যিটো এক্সট্ৰা কি আছিলে মাটি আছিলে সেই এক্সট্ৰা মাটিখিনি ব্ৰিটিছে লৈ লৈছিল আৰু যিখিনি সিহঁতৰ আছিলে সেই মাটিখিনিও কি ফিক্স টেক্স দিব লগা হৈছিলে তে আল্টিমেটলি এই ৰিভল্টটোত অকল এৰিষ্ট্ৰকেট নহয় মানে পিজেণ্টছ চব মানুহ কমন পিপল এৰিষ্ট্ৰকেট পূজাৰী চব মানুহবিলাকে কি আছিলে লাগিছিলে তাৰ ওপৰত আছিলে যেতিয়া কি আছিলে আৰু নেক্সট কি আছিল যিখিনি আমাৰ 1857 ৰিভল্টত কি প্ৰথম ক'ত হৈছিলে 1857 ৰিভল্ট কাৰ কাৰণে হৈছিলে কিহৰ কাৰণে হৈছিলে লৰ্ড ৱেলেছিৰ ছাবচিডিয়াৰী এলায়েন্স আৰু ডক্ট্ৰিন অফ লেপছ কাৰ কাৰণে হৈছিলে কোনে কৰিছিল ডেলহাউচি ডক্ট্ৰিন অফ লেপছ আৰু ৱেলেছিৰ কি আছিলে ছাবচিডিয়াৰী এলায়েন্স এবলিশ্যনছ অফ সতীদাস প্ৰথা আৰু ইয়াৰ ওপৰত প্ৰথম ৰিভল্ট কোনে কৰিছিলে ষ্টাৰ্ট কোনে কাৰ কাৰণে হৈছিলে মণিৰাম দেৱানৰ কাৰণে হৈছিলে মণিৰাম দেৱান বোলে মংগল পাণ্ডে কি কৰিছিলে মংগল পাণ্ডেক ফাঁচি দিয়াৰ কাৰণে আৰু মংগল পাণ্ডে ফাঁচি দিয়াৰ কাৰণে যিটো চিপাহী মূতিনি হৈছিল কিমান চনত হৈছিলে 1857 10 মে কেতিয়া ক'ত হৈছিলে মেৰুটত হৈছিলে সেইটো সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড কেনিং আছিলে যেতিয়া তাত হেল্প কোনে কৰিছিল তান্তিয়া টপকোৰ আছিলে কানপুৰ তাৰপিছতে ব্ৰিটিছ কি বোলে মোগল এম্পায়াৰ কোন আছিলে বাহাদুৰ শ্বাহ জাফৰ II তাৰপিছতে ঝান্সী ৰাণী লক্ষ্মীবাই আৰু নানা চাহেব কোন আছিলে কানপুৰৰ নানা চাহেব তান্তিয়া টপ আছিল ক'ৰ মাৰাঠা তো এইখিনিয়ে কি কৰিছিল লিড লৈছিলে আৰু আমাৰ অসমতো ৰিভল্ট কৰাৰ কথা আছিল আৰু অসমৰ ৰিভল্টৰ কাৰণে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীৰ সৈন্যবিলাকক মানে চিপাহীবিলাকক কি কৰিছিল মটিভেট কৰা হৈছিলে আৰু বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী চিপাহী কোন আছিলে ৰেজিমেণ্ট কি আছিলে ফাৰ্ষ্ট আছাম লাইট ইনফেণ্ট্ৰি ডিব্ৰুগড় ছেকেণ্ড আছাম লাইট ইনফেণ্ট্ৰি গুৱাহাটী হ'লনে তাৰপিছতে আহিছিল যেতিয়া ৰিভল্ট ষ্টাৰ্ট কৰাৰ সময়ত মণিৰাম দেৱান ক'ত আছিলে কলকাতাত মণিৰাম দেৱানৰ সপোন কি আছিলে কন্দবেশ্বৰ সিংহক কি পাতিব ৰজা পাতিব কন্দবেশ্বৰ সিংহ কোন আছিলে পুৰন্দৰ সিংহৰ লাষ্ট আহোম কিং পুৰন্দৰ সিংহৰ কি আছিল নাতি আছিলে তো তেতিয়া তেওঁ ব্ৰিটিছ গভৰ্ণমেণ্টক কি চিঠি লিখিছিল যে আপাৰ আছামৰ অকণমান জেগা আহোমক কি কৰিব লাগে দিব লাগে কিন্তু তেওঁ মনে মনে ষড়যন্ত্ৰ কাৰ লগত কৰিছিলে মধু মালিক কোন আছিলে মুক্তিয়াৰ আছিল কলিকতাৰ বেংগলী মানুহ আছিলে তেওঁৰ লগত কৰি পেলাই কি কৈছিল যে আমি কন্দবেশ্বৰ সিংহক কি পাতিম ৰজা পাতিম আৰু সেইটো সময়ত হেল্প কৰিম বুলি কোনে কৈছিলে দুতিৰাম বৰুৱা পিয়লি বৰুৱা বাহাদুৰ আৰু শ্বেখ ফৰ্মুদ আলী হ'ল কিন্তু এই কথাটো কোনে গম পাইছিলে জেনকিনে গম পাইছিল জেনকিনে গম পোৱাৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টক কি লিখিছিলে যে মোক ইউৰোপিয়ান ট্ৰেইন ট্ৰুপছ লাগে ইণ্ডিয়ান ট্ৰুপছ নহয় ইউৰোপিয়ান ট্ৰুপছ লাগিব আৰু আগষ্ট মাহত গম পাইছিল কোনে প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানৰ চিঠি পাইছিল চিঠি পোৱাৰ কাৰণে লৰ্ডক কি কৈছিলে কেপ্টেইন লুথাৰক কি কৈছিলে যে এৰেষ্ট কৰিব দিছিল কাক কন্দবেশ্বৰ সিংহক আৰু কন্দবেশ্বৰ সিংহক কেতিয়া এৰেষ্ট কৰা হৈছিল ছেপ্টেম্বৰৰ 7 তাৰিখে এৰেষ্ট কৰি পেলাই কলিকতাৰ আলিপুৰ জেলত কি কৰিছিল পঠাই দিছিলে আৰু মণিৰাম দেৱান আৰু পিয়লি ফুকনক এৰেষ্ট কৰি 1858ৰ 26 ফেব্ৰুৱাৰী চন মনত ৰাখিবি 1858 26 ফেব্ৰুৱাৰীত তাক কি কৰা হৈছিলে ফাঁচি দিয়া হৈছিলে আৰু বাকী দুতিৰাম বৰুৱা আন্দামান দুতিৰাম বৰুৱাক প্ৰথমত ৰাখিছিলে কলিকতাত তাৰপিছত আকৌ ক'ত পঠোৱা হ'ল আন্দামানত পঠালে তাৰপিছতে বাহাদুৰ মধু মালিকক লাইফ ইমপ্ৰিজনমেণ্ট দি দিলে তাৰপিছতে বাহাদুৰ কি গাঁওবুঢ়া আৰু ফৰ্মুদ আলীক ক'ত পঠালে আন্দামানত পঠালে কিন্তু তেওঁলোকক ৰেহাই কোনে দিলে কুইনে দিলে
1858 কুইন প্ৰক্লেমেশ্যনত তেওঁলোকক কি কৰা হ'ল গুৱাহাটীলৈ পঠাই দিয়া হ'ল ৰেহাই দিয়া হ'ল আৰু বাকী কণ্ডপেশ্বৰ সিংহক বৰ্ধমান জেলত ৰাখিছিলে স্পেচিয়েল জেল হয় বৰ্ধমান জেলত ৰাখি পেলাই 1860 গুৱাহাটীত পঠাই পেলাই ক'লে তই যোৰহাট যাব নোৱাৰ 1863 পৰা তাক মান্থলি 500কে কি দিয়া হ'ল পেঞ্চন দিয়া হ'ল ক্লিয়াৰ পুৰা